নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজিৰ পৰ্যবেক্ষণলৈ আপোনালোকক স্বাগতম এই যেটো মাহ অসমীয়াৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এটা মাহ আমি পবিত্ৰ ভাদ মাহ যদি আমি অসমীয়াৰ হিচাপত চাওঁ আৰু যদি ইংৰাজী মাহৰ হিচাপত চাওঁ সেই জুখাৰেও এই মাহটো সেপ্টেম্বৰ মাহটো আমাৰ বাবে বৰ গুৰুত্বপূৰ্ণ কিয় গুৰুত্বপূৰ্ণ কাৰণ অসমীয়াই এনে এগৰাকী ব্যক্তিত্ব সম্পন্ন ব্যক্তিক নিজৰ সন্তান হিচাপে নিজৰ সহোদৰ হিচাপে লাভ কৰিছিল আৰু সেই ব্যক্তিগৰাকীৰ নামেই হ'ল ডক্টৰ ভূপেন হাজৰিকা এনে এক ব্যক্তিত্ব এনে এক সত্তা যাক লৈ প্ৰতিগৰাকী অসমীয়াই আজি যথেষ্ট আবেগিক আৰু তেখেতক লৈ প্ৰতিগৰাকী অসমীয়া সমানে গৌৰৱান্বিত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এইবাৰ জন্ম শতবৰ্ষ আমি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক বৰ্ণনা কৰি শেষ কৰিব নোৱাৰিম সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ যিসমূহ গুণ আছিল সেই গুণৰ কীৰ্তন কৰি আমি শেষ কৰিব নোৱাৰিম আমি এক প্ৰয়াস আজি হাতত লৈছো যাতে সেইগৰাকী মহান শিল্পী মহান সংগীতজ্ঞ গীতিকাৰ সুৰকাৰ গতিকে তেনে এগৰাকী ব্যক্তিক লৈ আমি আজি কথা পাতিব খুজিছো আৰু হেহে আন এগৰাকী এনে ব্যক্তিক আজি আমন্ত্ৰণ জনাইছো যিগৰাকীয়ে সুধাকণ্ঠ সন্দৰ্ভত ভিন্ন সময়ত ভিন্ন ধৰণে তেখেতৰ গুণানুকীৰ্তন কৰি আহিছে আৰু সুধাকণ্ঠক কাখৰ পৰা পোৱা এগৰাকী ব্যক্তি হিচাপে তেখেত নিজেও যথেষ্ট গৌৰৱ অনুভৱ কৰে অসম শিশু সাহিত্য ন্যাসৰ সচিব ঋষিকেশ গোস্বামী ডাঙৰী আমাৰ সৈতে আছে সুধাকণ্ঠৰ গুণানুকীৰ্তন কৰিম আজি আৰু আমি বন্দন কৰিম খোলাখুলিকৈ আমি কথাখিনি কৈছে আপোনাক স্বাগতম গতিকে এনেক সন্ধিক্ষণত আপুনি আজি আৰম্ভণিত সুধাকণ্ঠ সন্দৰ্ভত ডক্টৰ ভূপেন হাজৰিকা সন্দৰ্ভত কি ক'ব খুজিব ভূপেন হাজৰিকা ডাঙৰীয়াক আপুনি কৈছে মাত্ৰ কিমান গুণৰ অধিকাৰী হয় তেওঁৰ গোটেই জীৱনটো আছিল বহুমাত্ৰিক আপুনি কেইবাটাও তেওঁৰ গুণৰ কথা উল্লেখ কৰিছে একটো তেখেতে থাকিও গৈছে না এটা বহুত ইমান বিশাল ব্যক্তিত্ব থাকি যোৱাটো অস্বাভাৱিক একো নহয় তেওঁতো নিজে অভিনয় কৰিছিল চিত্ৰ পৰিচালক আছিলে পৰিচালক কিমান চলচ্চিত্ৰ পৰিচালনা কৰিছে বাকি তেখেতে গীত লিখিছিল সেই গীতবিলাকত তেখেতে এই কৰিছিল আপোনাৰ মানে সুৰ দিছিল সংগীত দিছিল আৰু কণ্ঠ নিগৰাইছিল জগজিৎ সিং গগল গায়ক যে তেখেতে এটা কথা কৈছিল যে একজন গায়কৰ যেটো গায়কী তাত তিনিটা সম্পদ থাকে এটা হৈছে ৰচনা সম্পদ কিমান সুন্দৰকৈ এটা ৰচনাটোৱে সম্পদ তাৰ পিছত হৈছে সুৰ সম্পদ সেই ৰচনাটোত সুৰ দিব লাগিব তেতিয়া সি প্ৰাণ পাই উঠিব আৰু কণ্ঠ সম্পদ এই গোটেইকেইটা সম্পদ ভূপেন হাজৰিকাৰ আৰু বেছিকৈ আছিল গতিকে সেই ভূপেন হাজৰিকাই এনেকৈ গোটেই মানে ইণ্টেলেকচুৱেলৰ পৰা সাধাৰণ মানুহলৈকে তেওঁ এনেকৈ মোহিত কৰি থৈ গৈছিল তেওঁ সেই থাকোঁতে আপোনাৰ মুম্বাইত থাকোঁতে মই বহুত তেতিয়া মই 81 নে 80 চনত মই কলেজৰ মেগাজিনত লিখিছিলোঁ এইটো প্ৰবন্ধ দেই ভূপেনদাৰ গীতত সামান্য আলোকপাত পিছত মই কিতাপত সন্নিৱিষ্ট কৰিছোঁ তেওঁ মানে তাত থাকোঁতে এই যে অ ধৌ জাহ গুচি নিশাকে নেউচি ৰং মনক আনিবৰ হ'ল এই গীতটো তেওঁ হিন্দীতো পিছত গাইছে ৰেমেয়াকে সময় হৈ গিয়া এই গীতটো শুনি মেলে যে মাছমৰীয়াবিলাকক লৈ পেলাই ইমান তেওঁ এটা গ্লৰিফাই গৌৰৱান্বিত কৰিছে তেখেতসকলে জুহু বিচৰ মাছমৰীয়াবিলাকে তাতে বলৰাজ চাহানী আছিল এক্টৰ তেওঁ ক'লে যে এটা ভূপেন হাজৰিকাক আমি লগ ধৰিব খুজিছোঁ বলৰাজ চাহানী এখন চিঠি লিখি দিছিল ভূপেন হাজৰিকাক যে ভূপেন ইণ্টেলেকচুৱেলবিলাকে প্ৰশংসা কৰাটো ডাঙৰ কথা নহয় কিন্তু এই যে তুমি যে সাধাৰণ মানুহৰ হৃদয় চুই যাব পাৰিছা আৰু তোমাৰ গান শুনি যে মাছমৰীয়াবিলাকেও মোহিত হৈছে ইটো ডাঙৰ কথা গতিকে তুমি তেওঁলোকক লগ ধৰিবা লগ ধৰিলে ভূপেন হাজৰিকা এটা আজি ভূপেন হাজৰিকাৰ জন্মৰ 100 বছৰ হ'ল সেই তাহানিখনৰ কুন্দিল নগৰ শদিয়াত 2026 চনৰ
8 ছেপ্টেম্বৰ তাৰিখে তেখেতে জন্মগ্ৰহণ 1926 মোৰ মনত এই সময়ত এটা বাক্য আহিছে 100 বছৰ হৈছে দেই 100 বছৰ হোৱাৰ পিছত আমি আজি আপুনি মই এনেকৈ আলোচনা কৰিছোঁ 1000 বছৰ পিছত যদি ভূপেন হাজৰিকা গানবিলাক বিচাৰি পায় 1000 বছৰৰ পিছত কি হ'ব নাজানো প্ৰকৃতিয়ে কি লোপ কেনেকুৱা কি কেনেকুৱা হয় যদি গান আজিকালি ডিজিটেলি বহুত এই হৈছে মানুহৰ বুদ্ধিক এইবিলাক ঘটিছে সেই গীতবিলাক বিচাৰি যদি পায় আমি যেনেকৈ আজি স্বৰ্গদেউ চুকাফাক বা মহাপুৰুষ শংকৰদেৱক পাইছোঁ তাহানিখনৰ হিউৱেন চাঙৰ এই সময়ৰ কথা পাইছোঁ বিচাৰি তেতিয়াহ'লে মানে অসমীয়া জাতিটো কেনেকুৱা আছিল অসমীয়া জাতিৰ সাহিত্য সংস্কৃতি কি আছিল সেই কথা কিন্তু অনুধাৱন কৰিবলৈ সক্ষম হ'ব মোৰ মনলৈ সেই ভাৱটো প্ৰথম আহিছে তাৰমানে আপুনি কৈছে যে 1000 বছৰৰ পাছত হয় ভূপেন হাজৰিকাৰ গীতবোৰ যদি বিচাৰি পায় অসমখন কেনে আছিল অসমখনৰ মাত্ৰা কি আছিল পৰিচয় কি আছিল অসমীয়া মানুহৰ কৃষ্টি সংস্কৃতি কি আছিল তেতিয়া সেইখিনি থাকক বা নাথাকক কিন্তু এই গীতত মানুহে বুজি পাব যে গীতৰ মাধ্যমেদি অনুভৱ কৰিব ডাঙৰ কথা কোৱা নাই আপুনি হয় আমি এই গুৰুচৰিতবিলাক পঢ়ি এই গুৰুসকলে কেনেকৈ জাতিটোৰ কাৰণে কাম কৰিছিল আমি গম পাওঁ নহয় গম পাওঁ আমিতো আজি মহাত্মা গান্ধীক লগ পোৱা নাই গেলিলিঅ' লগ পোৱা নাই ছক্ৰেটিছ এৰিষ্টটলক কিন্তু তেওঁলোকে যিবোৰ সৃষ্টি কৰি থৈ গৈছিল সেইবোৰ পঢ়িয়েই আমি গম পাওঁ নহয় আৰ্যভট্টৰ কথা পঢ়ি পেলাই নহয় মই সেই অনুভৱটো যে ভূপেন হাজৰিকাৰ গীতকেইটাও যদি বিচাৰি পায় 1000 বছৰ পিছত তেতিয়াহ'লে অসমীয়া জাতি সম্পৰ্কে এক সঠিক সিদ্ধান্ত সেই প্ৰজন্মই ল'বলৈ সক্ষম হ'ব বুলি মই অনুভৱ কৰোঁ অসমখনৰ এনে এটা চুককোণ নাই এনে হয়তো নদ নদী নাই যি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতত ঠাই পোৱা নাই বা এনে এটা অঞ্চল নাই যাক তেওঁৰ গীতৰ ভাষাই চুই যোৱা নাই গতিকে আজি আমি যদি কওঁ যে সুধাকণ্ঠৰ গীত মাতৰ যদি আমি অকণমান বিশ্লেষণ কৰোঁ কাৰণ চাওক আমি সাধাৰণতে কি হয় তেখেতৰ লগত বহু ব্যক্তিৰে বহু স্মৃতি তাত জড়িত হৈ আছে ভিন্নজনে যেতিয়াই সুবিধা পায় বা আমিও যদি কেতিয়াবা আমন্ত্ৰণ জনাওঁ তেওঁলোকে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে তেওঁলোকৰ সম্পৰ্ক তেওঁলোকৰ সেই পুৰণি দিনবোৰ তেওঁলোকে সেইখিনি স্মৰণ কৰিয়েই গদগদ হৈ পৰে গতিকে কিন্তু আমি গীতৰ ভাষা পৰিভাষাৰ কথা যদি আমি পাতোঁ আৰু যি ধৰণে মই ক'লোঁ অসমখনক তেওঁ সামৰি লৈছিল ভৌগোলিক পৰিসীমাক সামৰি লৈছিল যদিও বা অসমখনৰ ভৌগোলিক পৰিসীমা ভেদিও তেওঁ গৈছিল কিন্তু অসমৰ ভৌগোলিক পৰিসীমাটো তেখেতৰ গীত মাতৰ মাজত তেখেতে উদ্ভাসিত কৰাৰ যত্ন কৰিছিল আৰু মানুহক তেওঁ অসমখন সন্দৰ্ভত নিজৰ ৰাজ্যখনৰ নিজৰ মাতৃভূমিৰ সন্দৰ্ভত যাতে আমি অধিক আমাৰ চিন্তা চেতনাবোৰ প্ৰকাশ পায় সেইখিনি তেওঁ অসমখন মানে আপুনি মাত্ৰ যিটো কৈছে অসমখনক তেওঁ খুব মনে প্ৰাণে ভাল পাইছিল দেই অসমক তেওঁ একদম মানে ভাবিব নোৱাৰাকৈ তেওঁ মানে হাড়ে হিমজুৱে তেওঁ লুইত পৰি আছিল হাড়েও হিমজুৱে এজন লুইত পৰিয়া আছিল ভূপেন হাজৰিকা ৰূপকৰী জ্যোতিপ্ৰসাদ আগৰৱালাই লুইতৰে পানী জাবিও বৈ গীত লিখিছিল লুইতৰ আকাশত তৰাৰ তৰাবৰি পাৰত দীপাৱলী তেজেৰে মোৰ এনেকৈ তেওঁ কবিতা লিখিছে সন্তানে যি বন্তি দিব সিটোৰ মানে জ্যোতিপ্ৰসাদে তেওঁৰ প্ৰায়বোৰ গীত কবিতাত লুইতৰ মানে তেওঁ প্ৰশংসা কৰিছিল লুইতৰ কথা উল্লেখ কৰিছিল আৰু ভূপেন হাজৰিকায়ো আপোনাৰ লৌহিত্য লুইত ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰ এই কথাবিলাক তেখেতে কৈছিল লুইতৰ পাৰতে মৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল তেখেতে আৰু সেইকাৰণে অসমৰ এই যেতিয়া তেওঁ 1956ত এৰাবাটৰ সুৰ কৰে এৰাবাটৰ সুৰ কৰাৰ সময়ত তেওঁ লতা মংগেশকাৰৰ হতুৱাই এটা গান গাইছিল জোনাকৰে ৰাতি অসমীয়াৰে মাটি জিলিকি জিলিকি পৰে মানে কি আপোনাৰ সুন্দৰ মানে তেওঁ এটা বৰ্ণনা দিছিল যে আশাৰ চাকি জ্বলে বুকুত দুখীয়াৰ ঘৰে ঘৰে হা জোনাকৰে ৰাতি অসমীৰে মাটি জিলিকি জিলিকি পৰে এইখন দেশ মোৰ তেনেই আপোন মানে জোনাক ৰাতি সাধাৰণতে কি শৰৎকালৰ ৰাস পূৰ্ণিমাৰ যিটো জোনাক সেইটো শ্ৰেষ্ঠ জোনাক মহাপুৰুষ শংকৰদেৱে হওক
বা আমাৰ শাস্ত্ৰবিলাকত এই ৰাস নৃত্যৰ কথা উল্লেখ আছে এই ফৰিং ফুটা জোনাকত অসমখনে কি ৰূপ লয় এই লতা মঙ্গেশকাৰৰ দ্বাৰা এই গীতটো গোৱাই পেলাই তেখেতে তেওঁ প্ৰতিমান কৰি দিছে আৰু সেই গীতটো শুনিলে মানে অসমৰ গাঁওবিলাক কেনে দুখীয়া মানুহ দেই সেই দুখীয়া মানুহৰ গাঁৱৰ দুখীয়া মানুহৰ ঘৰে ঘৰে আশাৰ বন্তি জ্বলে বুলি কৈছে মানে এই পোহৰটোৱে আমি যিটো যে কওঁ যে তমসুমা জ্যোতিৰ্গময় আন্ধাৰৰ পৰা পোহৰলৈ লৈ যায় সেই জোনৰ পোহৰে মানুহৰ মনবিলাক কেনেকৈ উদ্ভাসিত কৰে আমাৰ গাঁওবিলাক কেনেকৈ জোনৰ পোহৰত জান জুৰি নৈ নিজৰা জিলিকি উঠে তেওঁ গাইছিল আৰু মই ভাবোঁ যে সেই অসমৰ সৌন্দৰ্যটো বৰ্ণনা কৰিবলৈ এই গীতটো লতা মঙ্গেশকাৰে হতুৱাই বঙালীটো গাইছিল জোছনাৰ ৰাতি পিছু টানে স্মৃতি কিছু কথা মনে পড়ে গাঁৱেৰ সুজন মোৰ অতিকে আপোন শৈশৱতে আমি দেখেছি সপোন ইমান ধুনীয়াকৈ মইতো গায়ক নহয় বাৰু কিন্তু মানে নাই নাই ভাল পাওঁ কাৰণে গুণগুণাইছোঁ মানে জোনাকৰে ৰাতি এই গীতটো অসমৰ ৰূপৰ বৰ্ণনা অসমীয়া আইৰ বৰ্ণনা অসমৰ এই নৈসৰ্গিক দৃশ্যৰ বৰ্ণনা তেওঁ দি পেলাই লতা মঙ্গেশকাৰে হতুৱাই গোৱাইছে দেই মোক এদিন নীলমণি ফুকন ছাৰে এটা কথা কৈছিল ফুকন ছাৰৰ লগত মোৰ খুব ভাল সম্পৰ্ক আছিল জ্ঞানপীঠ বঁটা বিজয়ী তেতিয়া ময়ো নাভাবিলোঁ ইমান চিৰিয়াছলি মই বোলে আপোনাৰ আগৰ এটা কোনোবা শ্ব'ত কৈছোঁৱে বোধ হয় যদি মই ভুল কৰা নাই মোক কৈছিল ঋষিকেশ তুমি ভূপেন হাজৰিকাৰ চিনি পোৱা যিহেতু মোৰ লগত মই এনেকৈ কথা বতৰা পতা নাই মই বোলো ছাৰ আপুনি গ'লেতো আৰু সুন্দৰ হ'ব কৈছে ভূপেন হাজৰিকাই যদি লতা মঙ্গেশকাৰৰ হতুৱাই বৰগীতবিলাক গোৱালেহেঁতেন খুব ভাল হ'লহেঁতেন বুলি কৈছে কাৰণ এই জোনাকৰে ৰাতি গাইছে গোদাবৰী পাৰৰে পৰা অসমীয়া আইলৈ যাচু প্ৰণাম এইটো গোৱাইছে বিভিন্ন গীত গাইছে অপৰূপা চিনেমাত যিটো তেওঁ গীত ৰচনা কৰিছিল সেইটো বঙালীত আকৌ এই দ্বাৰা গোৱাইছে আপোনাৰ মানে লতা মঙ্গেশকাৰৰ দ্বাৰা নীলমণি ফুকন ছাৰে এইটো কথা কৈছিল যে লতাৰ যিটো কণ্ঠ আৰু ভূপেন হাজৰিকাক খুব সন্মান কৰিছিল আৰু ভূপেন হাজৰিকাই আপোনাৰ মই আগতেও কৈছোঁ যে কলিকতা গ্ৰন্থমেলাত যেতিয়া হিমাংশু মুখোপাধ্যায়ে তেওঁৰ গোটেই জীৱনীখন অনুলিখন কৰিছিল শুনি শুনি পেলাই আমি এক যাযাবৰ ৰঙা বেটুপাত ভূপেন হাজৰিকাৰ ছবিটো তাতে আছে এই তাতেই গোটেই লতা মঙ্গেশকাৰৰ লগত তেওঁৰ সম্পৰ্কবিলাক তেখেতে উল্লেখ কৰিছে মানে তেওঁৰ প্ৰতিভাই কেনেকৈ প্ৰভাৱিত কৰিছিল আৰু দুয়োগৰাকী ভাৰতৰত্নই লগ লাগি পেলাই আমাৰ অসমীয়াই কেনেকৈ তেওঁলোকে মহিমামণ্ডিত কৰিছিল সংস্কৃতিৰ মাধ্যমেৰে সেইটো বৰ ডাঙৰ কথা সেইকাৰণে মই কৈছোঁ যে তেওঁ অসমখনক অগাধ ভাল পাইছিল আৰু আমি আগতেও আমাৰ অনুষ্ঠানৰ জৰিয়তেও আমি বতৰাটো দিবলৈ যত্ন কৰিছিলোঁ যে বিদেশত গৈ গড়টোৰ লগত কথা পতা গড়ৰ লগত কথা কৈছে বা এইটো কথা বৰ চাবলগীয়া তাৰমানে কি অসমখনৰ পৰা আঁতৰিও তেওঁ মানে পৃথক হৈ থাকিব পৰা নাই পৃথক হৈ সাংঘাতিক ধৰণে এতিয়া কথাটো হ'ল তেখেতৰ কিছুমান কথা তেখেতৰ শৈশৱৰ বিষয়ে আমি বহু লোকে আজিকালি এনেকুৱা হয় যে বহুতে গ্ৰন্থত পাব বোধ হয় আৰু নোপোৱাটো কোনো কথাই নাই পাবই সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সন্দৰ্ভত বহু ৰচনা আছে মানুহে পঢ়িব পাৰে তেখেতক চিনিব পাৰে আৰু বুজিব পাৰে কিন্তু কথাটো হ'ল আমি আজি যিহেতু টেলিভিশ্যনত কথা পাতি আছোঁ টেলিভিশ্যনৰ মাধ্যমেৰে কথাখিনি পাতি আছোঁ তেখেতৰ শৈশৱৰ কিছুমান কথা আজি এই সন্ধিক্ষণত ময়ো পঢ়িছোঁ চাওক মই ভূপেন দাক লগ পাইছোঁ প্ৰথমটো ওচৰৰ পৰা পোৱা নাই মই আপোনাক আগতেও কৈছোঁ পিছত মানে ওচৰৰ পৰা পাইছোঁ কেইবাবাৰো সেইটো মোৰ ব্যক্তিগত সান্নিধ্য ইয়াত মই আপুনি আগতে কোৱাৰ নিচিনা বৰ্ণনা কৰিব অহা নাই কিন্তু তেওঁ মানে কিমান সেই যেতিয়া মানে মঞ্জুলা হাজৰিকাই তেওঁৰ জীৱনীখন লিখিছিল আমি শিশু সাহিত্য ন্যাসৰ পৰা উলিয়াইছিলোঁ এই শেষৰ ৰাজনীতিৰ পাৰ্টটো মানে মই কাটি দিছিলোঁ দিওঁতে মাতি পঠিয়ালে তেখেতে মাতি পঠিয়াই কৈছে যে এইটো কাটি দিব নালাগে মই যদি বেয়া কাম কৰিছোঁ সেইটো ল'ৰা ছোৱালী জানক আৰু ভাল যদি কৰিছোঁ অসমৰ কাৰণে সেইটোও জানক সেইটো সাংঘাতিক উদাৰতা আৰু মই ভাবোঁ এই সংস্কাৰটো তেখেতে ঘৰৰ পৰা পাইছিল পিতৃ নীলকান্ত হাজৰিকা মাতৃ শান্তিপ্ৰিয়া
গতিকে তেখেতসকলে ভূপেন হাজৰিকাক সৰুৰ পৰা এটা গাইডেন্স দিছিল তাৰ উপৰি আপুনি ত্ৰিমূৰ্তি পালে তেখেতে লগ জ্যোতি বিষ্ণু আৰু আমাৰ বলিন্দা ফণী শৰ্মা হা তেওঁ মোৰ তাত এখন জ্যোতি প্ৰতিভা বুলি কিতাপ আছে শ্বিলঙৰ চপলা বুক ষ্টলে উলিওৱা এইখন মই ভাবিছোঁ ৰিপ্ৰিণ্ট কৰিব লাগিব 60 বছৰ হ'ব 2027ত তাত মানে ভূপেন হাজৰিকাৰ আৰ্টিকুল আছে মানে তেওঁৰ মানে কেনেকৈ তেওঁক মানে জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাই গাইডেন্স দিছিল বিভিন্ন মুহূৰ্তৰ বহুত সাংঘাতিক কিছুমান কাহিনী আছে ঠিক তেনেকৈ মই কিতাপত পঢ়িছিলোঁ মানে বহুতে হয়তো জানিবও পাৰে তথাপিও যেতিয়া আপোনালোকে তেওঁলোক ভৰলুমুখত আছিলে হা শান্তিপুৰৰ ওচৰত তেতিয়া মানে এই ভূপেন হাজৰিকাৰ মাতৃ শান্তিপ্ৰিয়াৰ পিতৃৰ নাম আছিল ৰতিকান্ত দাস আৰু তেখেতৰ মানে আইতাক আছিলে তেখেতসকলৰ এজন সন্তান আছিলে আপোনাৰ অনাথ বুলি কটন কলেজত পঢ়িছিল 23 বছৰ বয়সত আপোনাৰ মৃত্যু হ'ল মানে ভূপেন হাজৰিকাৰ মোমায়েক মৃত্যু হোৱাৰ পিছত মানে মাকে খুব মানে দুখ পালে আৰু আইতাকে দুখ পালে মানে এইকাৰণে যে তেওঁ এজন অসাধাৰণ গায়ক আছিলে লগতে সুদক্ষ এজন চেতাৰ বাদক আছিলে চেতাৰ বজাব পাৰিছিল সংগীতজ্ঞ আছিল কম বয়সতে আপুনি ভূপেন হাজৰিকাই একদম 13 বছৰ বয়সতে গীত লিখি দিছে আপোনাৰ কুকুম্বৰ পুত্ৰ প্ৰথম লিখিছে তাৰপিছত অগ্নিযুগৰ ফিৰিঙতি মই লিখিছে তাৰপিছত লিখিয়ে গৈছে আচলতে তেওঁ এনেকুৱা পৰিৱেশটো মানুহৰ জীৱনত এটা ডাঙৰ কথা দেই এই মাক দেউতাকে সেইটো পৰিৱেশ দিছিল সংস্কাৰ দিছিল আৰু এই বাকীখিনি ক'লোৱেই গতিকে ভূপেন হাজৰিকাই যেতিয়া এই লক্ষীনাথ বেজবৰুৱাই কটন কলেজিয়েটৰ কাহিনীটো মই কৈছোঁৱে আগতে কপালত চুমা খোৱা সেইটো আৰু ক'ব খোজা নাই সেইবোৰে ভূপেন হাজৰিকাক এটা প্ৰেৰণা দিলে আৰু ভূপেন হাজৰিকাই সেই সৰুকালিতে তেওঁৰ মানে প্ৰতিভা যেতিয়া বিকশিত হ'ব ধৰিলে তেতিয়া আইতাকে ভাবি ল'লে বিশ্বাস এটা কৰিলে যে এইজন মানে মোৰ পুত্ৰই মোৰ ঘৰত নাতিৰ ৰূপত পুনৰ জন্ম লৈছে সেইকাৰণে ভূপেন হাজৰিকাক ভূপেন বুলি নামাতে অনাথ বুলি মাতে অনাথ বন্ধু আইতাকে অনাথ বন্ধু বুলি মাতিছে মানে কম বয়সতে ঢুকাই গ'ল আপোনাৰ মোমায়েক কিন্তু অসাধাৰণ প্ৰতিভা আছিল সংগীতৰ এই ভূপেন হাজৰিকা যে আজি ভূপেন হাজৰিকা ভাৰত ৰত্ন হৈছে বা সংগীতেৰে তেওঁ মানে হীৰবিহীন মানে মুকুটবিহীন সম্ৰাট হীৰবিহীন ভুল হৈছে মুকুটবিহীন সম্ৰাট হৈছে সংগীতৰ তেওঁ এই বিভিন্ন মানুহ ধৰক পাৰ্বতী প্ৰসাদৰ গীতবিলাক গাইছে তেওঁ আৰ্নল্ড টয়নবিক লগ পাইছে সৰ্বেপল্লী ৰাধাকৃষ্ণনক লগ পাইছে পল ৰবচনক লগ পাইছে পৃথিৱীৰ বহুত মানে এই পৰিৱেশবিলাকে তেখেতৰ জীৱনটো মহিমামণ্ডিত কৰিছে আৰু বহুত ঘাত প্ৰতিঘাতো তেওঁ জীৱনত সহ্য কৰিবলগীয়া হৈছিল মই এইমাত্ৰ ক'লোঁ অনাথ বন্ধু মৰিছে আপোনাৰ 23 বছৰ বয়সত অসমৰে এজন কবি 24 বছৰ বয়সত ঢুকাইছে অমূল্য বৰুৱা হা এই অমূল্য বৰুৱাৰ কেইবাটা অসাধাৰণ কবিতা আছে মোক এজন বন্ধু তেখেত অতনু শইকীয়া দেই অতনু শইকীয়া হৈছে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ নাতিনীয়েক আৰু তেখেতৰ পিতৃ আছিল মানে অতুল শইকীয়া ডাঙৰীয়া ট্ৰেড ইউনিয়নৰ খুব ডাঙৰ লিডাৰ আছিলে আৰু তেওঁৰ সম্পৰ্কে যথেষ্ট লিখা মেলা হৈছে চন্দ্ৰপ্ৰভা শইকীয়ানীটো আইৰণ লেডি আমি চবেই জানেই অৰিজিনেল তেওঁ দৈ শিঙৰি গাঁও পাঠশালাৰ ওচৰত আৰু তেতিয়া জ্যোতিপ্ৰসাদে তেখেতক মানে এই যে আমাৰ মাজত যেতিয়া মদৰ অবাধ প্ৰচলন হ'ব নোৱাৰে কানি ভাং যোৱাৰ বিৰুদ্ধে যিটো স্বেচ্ছাসেৱক বাহিনী গঠন কৰিছিল তাৰ দায়িত্ব দিছিল চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু ভূপেন হাজৰিকাই তেওঁৰ সম্পৰ্কে লিখিছে দেখা পাইছিলে তেজপুৰত ধুনীয়া মহিলা এগৰাকী শক্তিশালী মহিলা অসমীয়া জাতিৰ কাৰণে মাত মাতিছিল যিয়ে নহওক তেওঁৰে পুত্ৰ অতুল শইকীয়া সেই অতুল শইকীয়াৰ ওচৰলৈ তেওঁৰ বন্ধু এজন আনন্দ ফুকন বুলি এজন আহিল আহি কৈছে অতুল মই এই লৈ যাবলৈ কলিকতাত পঢ়িবলৈ যাম তেতিয়া অসমৰ প্ৰথম মহিলা ডাক্তৰ আছিল ৰজনীপ্ৰভা দাস তেতিয়া অতুল শইকীয়াই ক'লে যে আমি ৰজনীপ্ৰভা বাইদেউৰ ঘৰত তাতে থাকিব পাৰিম দাসৰ ঘৰত কৈছে নাই মোৰ এটা মেডিকেলৰ এজন বন্ধু আছে তাতে থাকিম আমি গৈ পেলাই হ'ব কলিকতালৈ গ'ল আপোনাৰ গৈ পেলাই এই বন্ধুজনে তেওঁলোকক অলপ ভালকৈ গুৰুত্ব নিদিলে আৰু কিয় নিদিলে মই নাজানো আৰু কাৰণটো মোক মানে অতনু শইকীয়া ডাঙৰীয়াই কৈছে কাহিনীটো তেতিয়া আপোনাৰ তেওঁলোকে গৈ এটা মেচত থাকিলে যাতে মাধৱ ডেকা চুচি ৰাজখোৱা অমূল্য বৰুৱা তেখেতসকল আছিল হা কলিকতাত আপোনাৰ
সেই সময়তে সেইটো অলপ মানে ইছলাম ধৰ্মাৱলম্বী লোকৰ সেইটো মানে হেৰি থকা জেগা আছিলে আপোনাৰ প্ৰভাৱ আছিলে হা প্ৰভাৱ থকা জেগা তেতিয়া মানে ভাৰত স্বাধীন হোৱা নাই আৰু 1946 তেতিয়া সেই দিনটো আছিল 18 আগষ্ট তাৰিখ 1946 চনৰ 18 আগষ্ট আৰু এবছৰ পাছত ভাৰত স্বাধীন তাৰ এবছৰ পাছত ভাৰত স্বাধীন আচ্ছা তেতিয়া আপোনাৰ মানে এই হিন্দু মুছলমান সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে আপোনাৰ নোয়াখালী ছয়াখালীত এইবিলাকতো মহাত্মা গান্ধীৰ কিতাপত লিখাই আছে সেই সময়তে এটা মব এটা আহিছে মানে ইছলাম ধৰ্মী লোকৰ আহোঁতে এখন মানে এখেতসকলে খবৰ দিলে পুলিচৰ গাড়ী এখন আহিল পুলিচৰ গাড়ীখনে এওঁলোকক উদ্ধাৰ কৰি লৈ যাব তাৰমানে তেওঁলোকে ক'লে তোমালোকে নামি আহি কোনোবাই কিবা পইচাৰ বেগ কিবা কিবি এৰি থৈ আহোঁতে ক'লে যে সেইটো আমি লৈ আহোঁ আপুনি অলপমান ৰ'ব আনিবলৈ যাওঁতে পুলিচৰ যিজন অফিচাৰ আছিল তেওঁৰ চাগে অলপ মবৰ যিবিলাক মানুহ আছিল একে সমগোত্ৰীয় আছিল ভয় খালে চাগে ভয় খালে বা কিবা এটা তেওঁৰ এটা দুৰ্বলতাও থাকিব পাৰে তেওঁলোক জীপখন এৰি থৈ গুচি গ'ল আপোনাৰ এখেতসকল আহি সেই মবটোৰ মুখামুখি হ'ল অতুল শইকীয়া কিন্তু সেই সময়ত নাছিল তাত মবৰটো আৰু কোনো ব্যাকৰণ নাথাকে আমি নিজে অসম আন্দোলন কৰি আহিছোঁ দেখিছোঁ যেতিয়া মব আহি থাকে তাৰ কোনো গ্ৰামাৰ নাথাকে কাক মাৰে কাক কাটে কি কৰে আৰু বেকগ্ৰাউণ্ডৰ পৰা কোনে পৰিচালনা কৰি থাকে আপুনি ধৰিব নোৱাৰি চকুৰে দেখা নাপায় এইবোৰ কথা পিছত অনুভৱ কৰিব কিন্তু ইতিমধ্যে ঘটনা ঘটি যায় তাতেই মানে এখেতসকলক আনন্দ ফুকনক মাৰি পেলালে নিষ্ঠুৰভাৱে যেতিয়া মাৰি পেলালে সেই সময়ছোৱাত আপোনাৰ ভূপেন হাজৰিকা এই গুৱাহাটীৰ পৰা তেতিয়া কিতাপতে লিখা আছে ডাকোটা বিমানত দমদমলৈ যায় দমদমৰ পৰা বিশাখাপট্টনম যায় তাৰ পৰা এনেকৈ বাহিৰত ফৰেইনত যেতিয়া গৈছে কিন্তু তেওঁ তেতিয়া বাৰাণসীত যাবলৈ গৈ কলিকতাত আছিল ভূপেন হাজৰিকা দেই কলিকতাত থাকোঁতে তেওঁক মানে তেতিয়া অলপ মানে জানে আৰু পুলিচে জানে ভূপেন হাজৰিকা নামটো চিনি পায় যে ভূপেন হাজৰিকা এজন ভাল গান গায় হা অসমীয়াটো গায় বঙালীটো গায় এনেকৈ বিখ্যাত গতিকে পুলিচে তেওঁক ক'লে যে অসমীয়া ল'ৰা দুজনৰ ঢুকাইছে চিনাক্ত কৰিব লাগে তেতিয়া অতুল শইকীয়া আৰু ভূপেন হাজৰিকা দুইজনক আনি পেলাই মানে এই মৰা শৱবিলাকৰ মাজে মাজে আনন্দ ফুকন আৰু অমূল্য বৰুৱা তেওঁলোকৰ শৱদেহ দুটা চিনাক্ত কৰিব পাৰে নেকি বিচাৰি ফুৰিছে অমূল্য বৰুৱাৰ শৱদেহটো চিনাক্ত কৰিব নোৱাৰিলে কিন্তু আনন্দ ফুকনক চিনাক্ত কৰিলে এই কথাটো অতুল শইকীয়াই আধাৰ পুতেক অতনু শইকীয়াক কৈছে আৰু ভূপেন হাজৰিকাই লক্ষী গোস্বামীৰ ঘৰত ৰবীন গোস্বামী লক্ষী গোস্বামী বহি আছে তাতে অশোক শইকীয়াও আছিলে তেতিয়া DC আছিলে অশোক শইকীয়াৰ পিছত প্ৰাইম মিনিষ্টাৰ বাজপেয়ীৰ জইণ্ট ছেক্ৰেটাৰী এডমিনিষ্ট্ৰেশ্যন আছিলে অতনু শইকীয়াই তেতিয়া গোটেই কথাখিনি শুনিছে মানে ভূপেন হাজৰিকাই কৈছে যে মই একেলগে ইমান শৱদেহ মই জীৱনত দেখা নাই তেওঁ অমূল্য বৰুৱা সেই সময়ত চিনাক্ত কৰিব নোৱাৰিলে ইমান হেৰিৰ মাজত আনন্দ ফুকনক বিচাৰি পালে হয়তো কোৰ পিছত তেওঁ গম পালে যে অমূল্য বৰুৱা আছিল এই মই ভাবোঁ যে ভূপেন হাজৰিকাই যেনেকৈ সৌন্দৰ্যটো বিচাৰি পাইছিল অনুভৱ কৰিছিল এই ঘটনাবিলাকেও এটা তেওঁৰ মনত প্ৰভাৱ বিস্তাৰ কৰিছিল হা তেওঁ মানে মই যে ক'লোঁ যে বহুমাত্ৰিক জীৱন পল ৰবচন আৰ্নল্ড টৰ্ণবী সৰ্বেপল্লী ৰাধাকৃষ্ণনকে ধৰি পৃথিৱীৰ বিখ্যাত জাপান জাৰ্মান এইটোতো আমি এক যাযাবৰ গীতটোত গাইছে সেই মানুহবিলাকৰ সংস্পৰ্শ লৈ আহি আৰু এনেকুৱা ঘটনাবিলাক এনেকুৱা যিটো জীৱনতেতো কটজোৱানৰ মৃত্যু হ'ল লিখতেও তেনেকুৱা পাইছে নে দৃশ্য তেতিয়া মানে মানুহৰ মনটো অলপ বেলেগ হৈ যায় আৰু সৃষ্টিবিলাক তাৰমানে বেলেগ হয় আপুনি ড্ৰয়িং ৰুমৰ ভিতৰত বহি টিভিত মই সেই দৃশ্য চাই লিখা আৰু বাস্তৱ দেখি আহি লিখা সেইটোৰ মাজত কিন্তু আকাশ পাতাল প্ৰভেদ আৰু সেইকাৰণে ভূপেন হাজৰিকা অনন্য ঠিক আছে মই আৰু কথা পাতিম আমি প্ৰথমটো বিৰতি ল'বৰে সময় হ'ল কিন্তু এনে লাগিল যেন এই আৰম্ভ কৰিছিলোঁহে কাৰণ সুধাকণ্ঠৰ কথাখিনি আমি মাত্ৰ আৰম্ভ কৰাৰ দৰে এটা পৰিস্থিতিহে এই মুহূৰ্তলৈ হৈছে এটা বিৰতিৰ সময় যিহেতু হৈছে বিৰতিটো লৈ লওঁ আমি কথা পাতিম আমি আজি সুধাকণ্ঠৰ কথা পাতিম
এটা সমূহ বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম। আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ সুধাকণ্ঠৰ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীক লৈ। আপোনালোকে গম পাইছে যে ব্যাপক আয়োজন এইবাৰ চলিছে। দৰাচলতে আমি এই সময়ছোৱা এই সপ্তাহটোত আমি সুধাকণ্ঠ সপ্তাহেই কৰিব লাগিছিল, কিন্তু অসমত যি ধৰণৰ পৰিস্থিতি, এহাতেদি ৰাজনৈতিক এক বাতাবৰণ, আনহাতেদি আপোনালোকে দেখিছে ভিন্ন ধৰণৰ কথা বতৰা, ক'ৰবাত সমন্বয়ৰ অভাৱ, ক'ৰবাত আপোনালোকে দেখিছে সংহতিৰ অভাৱ, এনেধৰণৰ এটা পৰিৱেশ। আৰু সেই পৰিৱেশৰ ওপৰত আমি নজৰ দিবলগীয়া হয়, কথা পাতিবলগীয়া হয়। কিন্তু আজি আমি প্ৰয়াস কৰিছোঁ এই কম সময়ৰ ভিতৰত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে যাতে আমি কিছু আলাপ কৰিব পাৰোঁ। ভিন্ন দৃষ্টিকোণৰ পৰা সুধাকণ্ঠক মানুহে পাইছে, আৰু তেখেত যিহেতু আপোনালোকে জানে যে চিনেমা আৰু লগতে সংগীত পৰিচালনা, গীত ৰচনা, সুৰ ইত্যাদিৰ উপৰিও আন ভিন্ন দিশৰ সৈতে জড়িত এগৰাকী ব্যক্তিত্ব সম্পন্ন লোক আছিল। গতিকে আমি কেইটামান দিশ আজি ফঁহিয়াব খুজিছোঁ। মই আকৌ আহিব খুজিছোঁ চিনেমা, তেখেতৰ অন্যতম তেখেতৰ যি আমি যদি কওঁ বিচৰণ ক্ষেত্ৰ, য'ত তেওঁ অভিজ্ঞ আছিল। গতিকে এই ক্ষেত্ৰখনতো ভিন্নজনে তেওঁক পাইছে, কিন্তু তেখেতৰ সৈতে তিতা মিঠা ভিন্ন ধৰণৰ অভিজ্ঞতা আছে। আমি সেই তেনেধৰণৰ দুই এটা কথা যদি পাতিব পাৰোঁ। মানে মই এবাৰ এই আমাৰ প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক জানু বৰুৱা, তেখেতৰ লগত এখন মিটিঙলৈ গৈছিলোঁ দেই। মিটিং কৰি আমাৰ ঘৰতে সোমাই তেখেতে চাহ একাপ খাই আমি গাড়ীত কথা পাতি আহি আছোঁ, বিভিন্ন কথা। জানুদাই বহুত কথা কৈছে, মই কেইটামান লিখিও থৈছোঁ। তেওঁ কৈছে যে অপৰূপা চিনেমাখন, তাত এখন গোটেই এক্টৰ এক্ট্ৰেছবিলাক আনি পেলাই বোম্বেৰ এক্টিং কৰাইছিলে, বৰ সুন্দৰ আছিলে। সুহাচিনী মোলে বুলি এগৰাকী আছিলে। তো কোনোবাই ক'লে যে অমুক মিউজিক ডাইৰেক্টৰক তমুকক জানু বৰুৱাক। জানু বৰুৱাই সিদ্ধান্ত ল'লে, মোক জানুদাই কোৱা মতে দেই, জানুদাই মোক কৈছে যে ভূপেন হাজৰিকাকে ল'ম। ঠিক হ'ল। ঠিক হোৱাৰ পিছত মানে বোম্বেত ভূপেন হাজৰিকা আছে। তো ভূপেন হাজৰিকাই ঘৰলৈ গ'ল, যাই পেলাই কৈছে যে এনেকৈ ক'লে আৰু কাহিনীটো, এনেকৈ চিনেমাখনৰ এইটো টাইটেল ছংটো মানে অপৰূপা চিনেমাখনৰ নাম। এই ভূপেন হাজৰিকাই যিটো গীত লিখিছে অপৰূপা, এই গীতটো যে, সেই গীতটো তেওঁ লিখিলে তাতে বোলে জানু বৰুৱাৰ আগত। লিখি পেলাই সেইটো সাংঘাতিক, আৰু ভগৱানে সেইটো ক্ষমতা দিছে আৰু তেখেতক, কলমৰ আগতেই থাকে। লিখাৰ পিছত মানে হাৰমনিয়ামটো লৈ অলপ মানে হেৰি কৰিলে, এই অলপ দুই লাইন ভূপেন হাজৰিকাই শুনাইছে জানু বৰুৱাক দেই। জানু বৰুৱাক শুনোৱাৰ পিছত জানু বৰুৱাৰ মানে এটা মতামত লৈছে, জানু কেনেকুৱা পাইছা? জানু বৰুৱাই মানে ক'বলৈ ভয় খাইছে আপোনাৰ কেনেকুৱা পাইছে। তথাপিও ভূপেন হাজৰিকা আৰু তাতে সংগীতৰ তেওঁ মৰ সাহ কৰি পেলাই মানে কৈছে যে এইটো অলপ ভাল পোৱা নাই বুলি ক'লে। মানে এইটো ভাল লগা নাই ইমান, অলপ যিমান মানে ছফ্ট লেংগুৱেজ পাৰে ব্যৱহাৰ কৰিছে। ভূপেন হাজৰিকা বোলে একদম খং উঠি পেলাই গেট আউট কৰিলে জানু বৰুৱাই, খুব গালি দিলে বুলি কৈছে একদম। জানু বৰুৱা ঘৰলৈ গুচি গ'ল, আৰু য'ত থাকে তেখেতে মুম্বাইত। তাই কৈছে মোৰ মন চন আৰু খুব বেয়া, আৰু চিনেমা নকৰোঁ বুলিয়ে ভাবিলোঁ, আৰু ইমান গালি, ভাত চাত খোৱা নাই বুলি কৈছে জানুদাই। কৈছে মন চন বেয়া, আৰু গ'লোগৈ আৰু ঘৰলৈ। সন্ধিয়া টাইমত মানে তেওঁৰ ফোনটো বাজিছে। ফোনটো বাজোতে জানু বৰুৱাই উঠালে, আৰু লেণ্ডলাইন ফোন। কৈছে ইজ ইট জানু? কৈছে য়েছ আই এম স্পিকিং। কৈছে আপুনি কোন লাইনত, কোন হু ইজ ইন দ্য লাইন? কৈছে আই এম ভূপেন হাজৰিকা, নান আদাৰ দেন ভূপেন হাজৰিকা। এই তুমি মোৰ ঘৰলৈ আহা এতিয়াই। জানু বৰুৱাই মানে সৰগ ঢুকি পোৱা নিচিনা হৈছে। তেওঁ আহিলে, আৰু আহি পেলাই কৈছে বহা। তেতিয়া এই যিটো চিনেমাত গান, সেই গানটোৰ সুৰত ভূপেন হাজৰিকাই গাইছে। জানু বৰুৱাই তেতিয়া কৈছে দাদা এইটোৱে বিচাৰিছিলোঁ। তেতিয়া কৈছে নহয় মানে ঠিকে আছে, মই তোমাক তেতিয়া অলপ খং কৰিলোঁ, মানে আমি শিল্পী মানুহতো, শিল্পীবিলাক অলপ খেয়ালি হয়, সেইকাৰণে তোমাক গালি পাৰিলোঁ, বেয়া নাপাবা। সেইটো জানু বৰুৱাই মোক কোৱা এটা কাহিনী। সাংঘাতিক সাংঘাতিক, মানে
সৃষ্টিবিলাকতো এনেকৈ হয় না মই কৰা সৃষ্টি ইমান ধুনীয়াকৈ ক'ৰবাত এটা তেওঁ ভূপেন হাজৰিকাই কৰা সৃষ্টি আৰু তুমি বৰ ভাল লগা নাই বুলি আৰু তেওঁ খুব মানে মনেৰে কয়তো আৰু এবাৰ মই আপোনাৰ আৰু এটা কাহিনী লগতে কওঁ আপোনাৰ আব্দুল মজিদ ডাঙৰীয়া এই পাঞ্জাবাৰীত আছিল দেই পাঞ্জাবাৰীত যেতিয়া থাকিল তেওঁ 84 ইয়াৰ্ছ যেতিয়া হৈছিল মই সফল ডেকা আব্দুল মজিদ বুলি 84 ইয়াৰ্ছৰ মানে 84 বছৰীয়া এজন সফল ডেকা বুলি এটা প্ৰবন্ধ লিখিছিলোঁ তেতিয়া মই মজিদ কাৰ ওচৰলৈ গৈছিলোঁ আৰু বিভিন্ন কথা পাতিবলৈ যাওঁতে আব্দুল মজিদে মোক ক'লে যে তেওঁ চামেলি মেম চাহাবখন মানে বনাব নীৰজ চৌধুৰীৰ গল্পেৰে তেতিয়া তেওঁক মানে বহুতে ক'লে যে সেই সময়ত অলপ মানে সংগীত জগতত আৰু মানে টপত আছিলে আৰু দুজন মানুহ জিতু তপন জ্যোতিটো তেওঁলোকে বহুত সুন্দৰ সুন্দৰ সংগীতৰ মাজেৰে কাম কৰিছে অসমীয়া সমাজলৈ অৱদান আগবঢ়াইছে আব্দুল মজিদ ডাঙৰীয়াই ঠিক কৰিলে যে নাই ভূপেন হাজৰিকাক ল'ম তেওঁৰ কোনোবা বন্ধু বান্ধৱে মানে এই কৰিছে আৰু নাই ভূপেন হাজৰিকাক ল'ব নালাগে জিতু তপনকে ল'বা কিন্তু মানে আব্দুল মজিদে নিজৰ সিদ্ধান্তত অলৰ ওচৰ হৈ থাকি ভূপেন হাজৰিকাক ল'লে আচ্ছা লওঁতে পিছত এইবিলাক লিখিছে কোনোবাই তেতিয়া মুম্বাইলৈ ৰেকৰ্ডিং কৰিবলৈ গ'ল মুম্বাইত সেই সময়ত আপোনাৰ এই শব্দযন্ত্ৰীবিলাকে ষ্ট্ৰাইক কৰি আছিল তেতিয়া এই চামল মিত্ৰহঁত কোনোবাই কৈছে যে এতিয়া তোমাৰ ক'ত ৰেকৰ্ডিং হ'ব আৰু চবে ষ্ট্ৰাইক কৰিছে কিবা পইচা বঢ়াব লাগে এনেকুৱা তেওঁলোকৰ দাবী আছিলে কিন্তু ভূপেন হাজৰিকাৰ ব্যক্তিত্বটো ইমান মোহনীয় আছিল আৰু মানে আঞ্চলিক ভাষাৰ এখন কথাছবি তেওঁ সিহঁতক এনেকৈ কনভিন্স কৰালে গোটেইবিলাকে আপোনাৰ বজাই দিলে আহি গ'ল গোটেইবিলাকে আৰু উল্লেখযোগ্য সেইখন ছবি ভূপেন হাজৰিকা ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ সংগীত পৰিচালক হ'ল তাৰ এটা গীত আছে দে এক লাইন মই গুণগুণাইছোঁ ও বিদেশী বন্ধু দুৰ্ভগীয়া আজি কিয়নো বন্ধু অকলশৰীয়া এই গীতটোকে নি মিল গেই মঞ্জিল মুজে বুলি এখন হিন্দী চিনেমাত তেওঁ উদিত নাৰায়ণৰ হতুৱাই গাইছে শাম ঢলে বন মে কিউ একা ধীৰে সে এই গীতটো উদিত নাৰায়ণ দ্বাৰা তেওঁ গোৱাইছে মানে তেওঁ মানে এটা মই লক্ষ্য কৰিছিলোঁ ভূপেন হাজৰিকাৰ তেওঁ আমাৰ ইয়াৰ ধৰক বিভিন্ন ঠাইৰ পৰা মানে এই বুটলি পেলাই বিহু গীত বিয়া গীত আইনাম লোকগীত প্ৰাৰ্থনা গীত বিভিন্ন ধৰণৰ আমাৰ যিবোৰ মানে থলুৱা উপাদান থকা খিলঞ্জীয়া মানুহৰ এইবিলাক দি তেওঁতো লোকসংগীতক সমৃদ্ধ কৰিছে লোকসংগীত তেওঁ বেষ্ট আছিলতো গীতবিলাক আৰু ভাৰতবৰ্ষৰ বিভিন্ন লোকসংগীতো আনি তাত সোমোৱাই দিছে এই অসমীয়া গীতবিলাক আমি জানি থাকিলে নহ'ব বোধহয় তেওঁৰ সেইটো মনত ভাৱ আছিল আৰু সেইকাৰণে তেওঁ বঙালীত হিন্দীত সেইবিলাক লৈ গৈছে পৰিচয় কৰাই দিছে দেই কাৰণ আমি নিজৰ মাজে জানি থাকিলে কি লাভ হ'ব গতিকে তেওঁ এইটো প্ৰত্যেকটো আপুনি উশাহ তোমাৰ কহুৱা কোমল এই গীতটো যে তেওঁ ধুনীয়াকে আপোনাৰ নैनो में दर्पण है दर्पण में कोई बोलो जैसे सुबह शाम আমি তেতিয়া স্কুলত আৰব চিনেমাখন চাইছোঁ মানে আমাৰ হাউলিত এটা চিনেমা হৈছিল নিহাৰ টকিজ তেতিয়া চাব তাতে চাওঁ আৰু বিৰাট ভাল লাগে আৰু তেতিয়া সেই আৰব জানো যে আৰব চিনেমা আহিছে বিনোদ খান্না বিনোদ মেহৰা চাইৰা বানু এইবিলাকে এক্টিং কৰিছে আৰু এই গীতটো এই বিনোদ খান্নাই চাইৰা বানুক চাইকেলৰ হেণ্ডেলত বহুৱাই এই গীতটো গাই থাকে কিশোৰ কুমাৰ লতা মঙ্গেশকাৰে গাইছে এই উশাহ তোমাৰ কহুৱা কোমল শেৱালি কোমল হাঁহি এই গীতটো লৈ পেলাই এই গীতটোৰ আকৌ পটভূমি ভূপেন হাজৰিকাই কৈছে বেলেগকে তেওঁ গীতটো লিখাই নাছিল যেতিয়া আহিছিল কিন্তু পিছত তেওঁ নিজে কোৱা ভিডিঅ'ই আছে আপোনাৰ গতিকে এই কামবিলাক যে কৰিছে তাৰমানে কি হ'ল হিন্দী চিনেমা এখন চাব গৈছোঁ অসমীয়া গীতৰ সুৰটো তাত যেতিয়া বিচাৰি পাইছোঁ সেইটো আমাৰ কাৰণে বেছি একাত্ম হ'ব পাৰি আকৌ বাহিৰৰ মানুহবিলাকে এটা নতুন সুৰ শুনি তেওঁলোকে নতুন আস্বাদন এটা পাইছে যে ইমান ধুনীয়া সুৰ হয়নে নাই সেইটো শুনা নাছিলোঁ আমি যেনেকৈ এটা ৰাজস্থানী ফোক এটা শুনিলে বা গুজৰাটী ফোক এটা শুনিলে বা পাঞ্জাবী ভাংৰা এটা শুনিলে ভাল লাগে আৰু লোকসংগীতবিলাক
মানে বেলেগ বেলেগ মাটিৰ পৰা সৃষ্টি হয়তো সেইকাৰণে তেওঁ বিষ্ণুৰাভা সম্পৰ্কে কৈছিল যে কিৰাত পুত্ৰ বিষ্ণুৰাভাই মাটিৰ কৃষ্টি জীয়ালে এই কৃষ্টিবিলাকক মুঠিয়ে সংস্কৃতি কৰে গতিকে সেই কথাবিলাকেও আমাক মানে মনটো এটা ভাল লাগি যায় এইবিলাক শুনিলে গতিকে আজি তেওঁৰ এই শতবৰ্ষত তেওঁক তেনেকৈ আমি শ্ৰদ্ধাৰ্ঘ জনোৱা উচিত আৰু সেইবোৰ বিয়পাই দিব লাগে নতুন প্ৰজন্মৰ মাজত মই ভাবোঁ কিন্তু আপুনি মন কৰেনে বাৰু মোৰ ক'ৰবাত ভাবোঁ কেতিয়াবা যে মই ভাবোঁ যে সুধাকণ্ঠ আমাৰ সকলোৰে আমি নিশ্চয় তেখেতক লৈ বহুত আমি এনে কিছুমান কাম কৰিব নালাগে যে তেখেতৰ আত্মাই যাতে এই বা তেখেত য'তেই নাথাকক লাগে যাতে কষ্ট পায় আমি তেনেধৰণে ধ্যান ধাৰণা কৰা মানুহটো এতিয়া কথাটো হ'ল যে সুধাকণ্ঠ অসমৰ তেওঁ গোটেই সত্তাটোক গোটেই অসমীয়াত্বক বুজি পোৱা এগৰাকী তেওঁ ব্যক্তিত্ব সম্পন্ন তেওঁ এগৰাকী মহান শিল্পী তাত আৰু বেলেগ কথাই নাই কিন্তু আমি ক'ৰবাত তেখেতক বুজাত আমাৰ সময় সাপেক্ষ কিছুমান এনে ঘটনা পৰিঘটনা আছে তেখেতক বুজাত এটা সময়ত অসমীয়াই হয়তো এই কৃপণালী কৰিছিল এনেকুৱা এটা ভাৱ আহে আৰু আজি যেতিয়া অসমীয়াই তেখেতক বুজিবলৈ যত্ন কৰিছে তেখেত আমাৰ মাজত নাই হয়নে আৰু আমি মন কৰিছোঁ যে আজি শতবৰ্ষ অনুষ্ঠান বুলিয়ে কওক ভিন্ন ধৰণৰ অনুষ্ঠান যেতিয়া সুধাকণ্ঠৰ প্ৰসংগ আহে সকলো সুধাকণ্ঠৰ অনুগামী সকলো সুধাকণ্ঠৰ অনুৰাগী এই কথাখিনি আমি মৰ্মে মৰ্মে উপলব্ধি কৰোঁ কিন্তু ক'ৰবাত আমি সুধাকণ্ঠক লৈ এক হ'ব পৰা নাই নহয় মানে আপুনি একদম সঠিক এটা প্ৰশ্ন উত্থাপন কৰিছে আপোনাৰ এই যিটো অনুবীক্ষণ টক শ্ব' আছিল মই আহিছিলোঁ তাতে জ্ঞানশ্ৰী পাঠক বাইদেউ যেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছোৱালী আহিছিল এটা কথা কৈছিল যে যেতিয়া আমাৰ আইদেউ সন্দিকৈক মানুহে এঘৰীয়া কৰি ৰাখিলে তেতিয়া যে জ্যোতিপ্ৰসাদে ঘৰৰ মানুহ পঠিয়াই দিলে তেতিয়া ইয়াত আপোনাৰ টক শ্ব'ত কৈছে যে ছোৱালী চোৰকেইটা আহিছে খেদ বুলি কৈছে মানে আমি মানে বাচি আহিছে তাৰমানে আমি বহুত সময়ত ধৰিব নোৱাৰোঁ আৰু সেইকাৰণে আমি তেওঁলোকৰ নিচিনা অসাধাৰণ হ'ব নোৱাৰোঁ কাৰণ তেওঁলোকৰ দূৰদৃষ্টি আছে নহয় সমাজখনলৈ কি হ'ব বা সমাজক কি এটা পথৰ সন্ধান দিব লাগিব শংকৰদেৱকো দৌৰাই ফুৰাইছিল আপোনাৰ ঠিক তেনেকৈ পৃথিৱীটো এতিয়া চক্ৰেটিছে হেমলক বিষ খাই মৰিবলগীয়া হৈছিল গেলিলিয়ক হেৰিত দিছে পৃথিৱী সূৰ্যৰ চাৰিওফালে পৃথিৱী ঘূৰে এই সত্যটো ক'বলৈ যোৱা কাৰণে তেওঁক জেলত দিছিল পিছত জ্বৰ হৈ পেলাই মৰিলে মানে এই মানুহক বাদ দেখুওৱা মানুহবিলাকক কেতিয়াবা আমি বুজি নাপাওঁ ভূপেন হাজৰিকা সম্পৰ্কে বহুত ভাল ভাল মানুহ যায় ভূপেন হাজৰিকাইনো কি কৰিছে হা ভূপেন হাজৰিকাই কি কৰিছে ভূপেন হাজৰিকাই ক'বলগীয়া হৈছে বহুত সময়ত যে গানহে মোৰ অস্ত্ৰ গান মোৰ অস্ত্ৰ নহয় হা গতিকে মই যি কথা ক'ম গানৰ মাজেদিয়ে ক'ম সেইটোৱে মাধ্যম আজি আপোনালোকে সমাজৰ কাম কৰা নাই নেকি সংবাদ সেৱাৰ মাজেদি আপোনাৰ এটা বিবেকৰ কাম কৰে বুলি আমি কওঁ সংবাদৰ মাজেদি কোনোবাই লিখি কৰিছে আপোনাৰ লাভলীনা বুঢ়াগোহাঁই হিমা দাসে খেলি কৰিছে ভোগেশ্বৰ বৰুৱাই খেলি পেলাই জাতিটোলৈ অৱদান আগবঢ়াইছে এই আপোনাৰ ঢুকাই গ'ল এই আমাৰ সোণাপুৰৰ ওচৰত সোণেশ্বৰ কোঁৱৰ বুলি এজন মানুহ আছিল প্ৰখ্যাত খেতিয়ক তেওঁ কৃষিৰ মাজেদি সমাজক আগবঢ়াইছে বিভিন্ন কোনোবাই শিক্ষাবিদ হয় নহয় কৃষ্ণকান্ত সন্দিকৈ হয়নে নাই গতিকে পণ্ডিত প্ৰবৰ গতিকে এই মানুহবিলাকক তেওঁলোকে খুব কম দিন থাকি পেলাই ভূপেন হাজৰিকা আছিল বেছি দিন আৰু থাকক ভগৱানে তেওঁক আৰু ৰাখিলে আৰু ভাল পালোহেঁতেন কিন্তু তাৰ মানুহে আমি আমাৰ এটা লিমিটেশ্যন আছে জ্যোতিপ্ৰসাদে মাত্ৰ 48 বছৰ জীয়াই আছিল দেই 48 ইয়াৰ্ছ অনলি বিষ্ণুৰাভা মাত্ৰ 60 বছৰ কিন্তু তেওঁলোকক বাদ দি পেলাই অসমীয়া জাতি এই মহামণি ৰয়ছম গোস্বামী কোৱাৰ দৰে যে ভূপেন দা তোমাক বাদ দি আমি অসমীয়া জাতিৰ নক্সা আঁকিব নোৱাৰোঁ তেনেকুৱা কথা এটা গতিকে তেখেতক ভালকৈ বুজিবলৈ মই ভাবোঁ আপোনাৰো সেই শক্তিটো লাগিব আকৌ ভালকৈ পঢ়িব লাগিব শব্দবিলাকৰ অৰ্থ বুজিব লাগিব কিনো লিখিছে গীতবিলাকৰ মাজেদি তেওঁ কিমান আমি অসমীয়া নহওঁ দুখীয়াই গীতটোতে তেওঁ লক্ষীনাথ বেজবৰুৱাৰ পৰা যিটো আনিলে সেইটোতো পিছত আন্দোলনৰ সময়ত শুধৰাই লৈছে আৰু সেই উদাৰতাৰ মনোভাৱটো ভূপেন হাজৰিকা আছিল দেই আমি বাহিৰৰ পৰা কিছুমান কথা কৈ থাকিলে নহ'ব এই বৰদৈ চিলা সৰুদৈ চিলা অসমৰ আকাশত বৰ চিলা এই গীতটো যেতিয়া তেওঁ গালে গাওঁতে আপোনাৰ বৰৰ দোৱানেৰে বুলি ক'লে
গোটেই বড়ো সমাজে বেয়া পালে ভূপেন হাজৰিকা বেয়া পাই ক'লে যে আপুনি বড়োৰ দোৱান বুলি কেলে ক'ব অলপ প্ৰতিবাদ কৰিলে কিন্তু তেওঁ যে এই যে সংস্কাৰী ব্যক্তি আছিল সংস্কাৰী ব্যক্তিত্বৰ গৰাকী উদাৰ গৰাকী তেওঁ লগে লগে সেইটো ৰেকৰ্ডিং কৰিলে ৰেকৰ্ডিং কৰি পেলাই বড়োৰ দোৱানেৰেটো আঁতৰাই বড়োৰ ভাষাৰে ক'লে বড়োৰ ভাষাৰে বৰ মানে বতাহ পে মানে পানী আৰু চিখলা মানে হ'ল গোসানীজনী এই জানুদাই মোক আৰু এটা কথা কৈছিল মই ক'ব পাহৰিছিলোঁ আপোনাক কৈ যাওঁ পটককৈ তাৰমানে যেতিয়া তেওঁ মানে অপৰূপা ৰেকৰ্ডিং কৰি আছিল তেতিয়া এই আমাৰ এইটো যে তেজৰে কমলাপতি এই গীতটো তেওঁ মানে তাতে মানে বৰগীত মানে ছবিখনত দিছে দিওঁতে তেওঁ ৰেকৰ্ডিং কৰি থাকোঁতে তেওঁ মানে ধেনু বুলি ক'ব লাগে তেওঁ ধনু বুলি ক'লে ধেনু মানে হৈছে আপোনাৰ দামুৰী আমাৰ গৰু পোৱালি আমি ধেনু বুলি কওঁ আৰু ধনু মানে হৈছে ধনুকাৰ ৰেকৰ্ডিং কৰি ভূপেন হাজৰিকা ওলাই আহিছে মহিলা এগৰাকী আছিল জানুদাই মোক কৈছিল কোন মহিলা নামটো পাহৰিলোঁ তেওঁ এটা মৰখাহ বুলিয়ে কৈছোঁ মৰখাহ কৰি দ্বিতীয়টো মৰা ভূপেন হাজৰিকাই ক'লে যে আপোনাৰ ভুল হৈছে কি ভুল হ'ল কৈছে আপুনি ধেনু বুলি ক'ব লাগিছিল হাম্বালাই ধেনু আপুনি ধনু বুলি কৈছে ভূপেন হাজৰিকাই কৈছে হ'বই নোৱাৰে কৈছে নাই হৈছে আপোনাৰ তেতিয়া তেওঁ গৈ পেলাই এই কাণত দি পেলাই যে শুনে হেডফোন দি যে হয় মহিলাগৰাকী কোৱাটোৱে শুদ্ধ এই গানটো আৰু ৰেকৰ্ডিং কৰিছে সেইকাৰণে ভূপেন হাজৰিকা দেই আপুনি মানে তেওঁতো বিশাল এটা ব্যক্তিত্ব তেওঁৰ এই প্ৰতিটো গান প্ৰতিটো কথা তেওঁৰ যিবোৰ তেওঁৰ নিজৰো ভিডিঅ' বহুত আছে সেইবিলাক আপুনি যদি চিৰিয়াছলি গুৰুত্ব সহকাৰে নাচায় তেতিয়াহ'লে তেওঁক বুজিবলৈ অসুবিধা আছে নিশ্চয় আমি সেই কথাখিনিয়ে পাতিবলৈ যত্ন কৰিছোঁ আমি আকৌ কৈছোঁ যে আমি দুটামান দিশ মাত্ৰ আমি আজি সংপৃক্ত কৰি কথাখিনি পাতিবলৈ প্ৰয়াস কৰিছোঁ কিছু স্মৃতিও ইয়াত আছে ঋষিকেশ গোস্বামী ডাঙৰীয়াৰ নিজা আৰু কিছু কথা আমি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা সন্দৰ্ভত জানিবলগীয়া এই কথাখিনি আমি জনাৰো প্ৰয়াস কৰিছোঁ আৰু আপোনালোকক জনোৱাৰো প্ৰয়াস কৰিছোঁ এই সীমাবদ্ধ সময়ৰ মাজত এটা বিৰতিৰ পাছত আমি পুনৰ আহি আছোঁ এটা সমূহ বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আমি ভিন্ন অনুষ্ঠানৰ আয়োজন দেখিছোঁ প্ৰস্তুতি দেখিছোঁ প্ৰধানমন্ত্ৰীও আহিব যদিও বা কাৰ্যসূচীৰ কিছু সালসলনি ঘটিছে যে কি নহওক আমি এনে এগৰাকী ব্যক্তিৰ কথা পাতি আছোঁ এনে ব্যক্তিত্ব সম্পন্ন এগৰাকী লোকৰ কথা পাতি আছোঁ যি তেওঁ দাদা চাহেব ফাল্কে বঁটা তেওঁ লাভ কৰিছিল তেওঁ ভাৰত ৰত্ন সন্মানেৰে সন্মানিত হৈছিল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা সংগীত নাটক একাডেমীৰ তেওঁ অধ্যক্ষ আছিল গতিকে আৰু কিমান যে তেওঁৰ পৰিচয় আছে তাৰ মাজতে আমি নিশ্চয় এই কথাখিনিও জনাৰ প্ৰয়োজন যে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনাও কৰিছিল মই সেই প্ৰসংগত আহিব খুজিছোঁ সেই এটা আমি যেতিয়া আলোচনা কৰিছিলোঁ তেতিয়া আপুনি ক'লে যে আমি জীৱিত কালত বহু লোকক আমি বুজি নাপাওঁ আৰু মৰণোত্তৰভাৱেহে তেওঁলোকক শ্ৰদ্ধাঞ্জলি এইটোতো আমাৰ হয়েই সকলোৰে এটা আপোনাৰ গুৱাহাটী মানে বিশ্ববিদ্যালয়লৈ যিটো গীত লিখিছে সেইটোতো সাংঘাতিক জিলিকা বল উইতৰে পাৰ সিদিনা মই যাওঁতেও ইমান ধুনীয়াকৈ সকলোৱে গাইছে না আৰু মই যেতিয়া মই কথাখিনি বিনিময় কৰিব খুজিছোঁ যেতিয়া গুৱাহাটী মই সিদিনা গৈছিলোঁ তেওঁলোকৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ অনুষ্ঠান এটালৈ অনুষ্ঠানটোত তেওঁলোকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই গীতটো পৰিৱেশন কৰি থাকোঁতেই আপোনাৰ তেওঁলোকে সিদিনা পৰিৱেশন যে কৰিছে মই ভাবিছোঁ এওঁলোকে চাগে আয়ত্ব কৰিব পৰা নাই নেকি মোৰ মনৰ চিন্তাটোহে কৈছোঁ তেওঁলোকে মানে ৰেকৰ্ডিং গীতটো বজাই দিছে আৰু সকলোৱে ধুনীয়াকৈ তেওঁলোকে আছে গুচি গ'ল কাৰেণ্ট যোৱাৰ লগে লগে 1 ছেকেণ্ডৰ কাৰণে ৰ'বলৈ দিয়া নাই তেওঁলোকে গাই শেষ কৰি দিছে বুজি পাইছেনে তেওঁলোকে মানে মই যিটো বুজি পালোঁ যে এই বিশ্ববিদ্যালয় গীতটোৰ প্ৰতি তেওঁলোকৰ সাংঘাতিক সন্মানোতো আছে আৰু লগতে তেওঁলোকে ভাবিছিল যে সুন্দৰভাৱে এগৰাকী অতিথি গৈছে গতিকে ৰেকৰ্ডিংটো আছেই আমি সকলোৱে থিয় দি সন্মান সহকাৰে গীতটো পৰিৱেশন হওক আমি সন্মান জনাওঁ এইটো হয়তো তেওঁলোকৰ ধাৰণা আছিল কিন্তু সেই সময়ত কাৰেণ্ট গুচি গৈছে আৰু তেওঁলোকে কাৰেণ্ট গৈছে 1 ছেকেণ্ড ইফাল সিফাল হ'বলৈ দিয়া নাই
গায়ে থাকিলে তেওঁলোকে গায়ে আছিল এই যে জিলিকাব লুইটৰে পৰা এই গীতটোৰ তাৰমানে এটা বাক্য আছে তাৰ সন্মান তাৰমানে তেওঁলোকে ৰক্ষা কৰিছে মানে আপোনাৰ কথা শুনি এনেকুৱা লাগিল তাৰ এটা বাক্য আছে নতুনৰ গতি খেদা ডেকা গাভৰু আমি নিৰ্ভীক কৰি শতিকাৰ অজ্ঞান চাকময়া এফলীয়া কৰি থৈ মাৰি যাওঁ জীৱনৰে দ্বাৰ তেওঁ এটা নতুন পুৰুষ বুলি গীতটোতো লিখিছিলে যে মুকুতিৰ চিন্তাক যেতিয়া আৱৰে পুৰণি চিন্তাৰ মকৰা জালে নতুন সমাজক গতি দিয়ে নতুন পুৰুষে নতুন নতুন পন্থাৰ ফালে হা তাৰমানে তেওঁ কৈছিল যে চিন্তাটো মানুহৰ নতুন হ'ব লাগে হা তাৰ যাতে পুৰণি চিন্তা মানে যিবোৰ চিন্তাই আমাৰ সমাজখন ঠিক নকৰে সেইকাৰণে তেওঁ নতুনৰ গতি খেদা ডেকা গাভৰু আমি নিৰ্ভীক কৰি শতিকাৰ অজ্ঞান চাকনয়া এফলীয়া কৰি থৈ অজ্ঞানৰ এই চাকনয়াটো আমি জানোৱেই তাত যে অজ্ঞানৰ চাকনয়াত নপৰি যাতে আমি জ্ঞানৰ পোহৰেৰে সমৃদ্ধ কৰিব পাৰোঁ সেইকাৰণে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই প্ৰতিষ্ঠাৰ যিটো গীত হাঁচি পাতে ভাষা দিব চিফুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ সমাজে খাবতিব মহান মানৱতা বিজ্ঞানে আনিব যোৱাৰ মানৱতা বুলিও কোৱা নাই দেই ভূপেন হাজৰিকাৰ বাহাদুৰিটো তাতে আপোনাৰ আমি লিখিলে মানৱতা বুলি লিখিলোহেঁতেন তেওঁ মানৱতাটোক আকৌ এটা বিশেষণেৰে অভিভূত কৰিছে মহান মানৱতা এই গান গাবলৈ গৈয়েই ভূপেন হাজৰিকাই ইয়থ ফেষ্টিভেল এখনত জইন কৰোঁতে দুদিন দেৰি হৈছিলে দেৰি হোৱাৰ কাৰণে বিশ্ববিদ্যালয়ৰ পৰা তেওঁক মানে উলিয়াই দিছিল তেতিয়া আৰু পিছত ভূপেন হাজৰিকাই কৈছিলোঁ যে মানে মই তাতে শিকাই থাকিলোহেঁতেন এডুকেশ্যন কিন্তু আজি গোটেই ভাৰতবৰ্ষত ঘূৰি ফুৰিছোঁ মানুহক জীৱন সমৃদ্ধ কৰিবলৈ সেইটো মানে যে আমাৰ এটা যে কয় ব্লেছিং ইন ডিছগাইজ বুলি গৌৰ মাৰি গংগাত পেলোৱা তেনেকুৱা এটা ঘটনা হ'ল বুলি মানে ভাবোঁ হা খেয়ালি মনৰ মানুহ আছিল সকলো কথাই যোগাত্মকভাৱে তাৰমানে মই এটা পটকে কাহিনী মনত পৰিছে আপোনাক কওঁ দেই ভূপেন দা ঢুকোৱাৰ পিছত মই কলিকতাৰ তেওঁৰ লগত যিবোৰে গীত লিখিছিল তাৰ ভিতৰত এজন আছে শিৱৰাজ বন্দ্যোপাধ্যায় সাংঘাতিক বাংলা ভাষাত তেওঁ ৰূপান্তৰবিলাক মানে অতি সুন্দৰ আৰু মিণ্টু মুখোপাধ্যায় ঢুকালে এতিয়া তেওঁৰ লগত মই প্ৰায় 2-3 ঘণ্টা ফোনত কথা পাতিছোঁ বলো আপনি কি কয় কৈছে যে না আর ভূপেন দা সম্পর্কে কি বলবো আমি বলার তো কিছু নেই গোস্বামী বাবু বলো তথাপি আপনি কিছু বলুন তো কৈছে একদিন আমরা রিহার্সেল করে আছি ভূপেন দার সঙ্গে কি জানে খেপে গেল সে খং উঠিলে বুলি কৈছে তবলা দুটা চুট মাৰি দিলে বুলি কৈছে একদম হ্যাঁ ভূপেন হাজৰিকাই দি পেলাই একদম কৈছে চলে গেল একটা রিক্সা করে হ্যাঁ একটু পরে HMV-তে রেকর্ডিং আছে তো রেকর্ডিং হবে কিনা তার তো কোনো নিশ্চয়তা নেই তা আমরা কি করব ভেবে আমরা মানে আমি পিছে পিছে গৈ আছো বুলি কৈছে অলপ দূরে দূরে তা আমরা দেখি একটু পরেই উনি মানে পার্ক স্ট্রিটে একটা রোলের দোকান এই যে রোল খাওয়া আমি তাতে মানে ভোক লাগি আছিল বুঝছে অত্যন্ত খিদা পেয়েছে ওর এনেকে কৈছে আমরা জানি এতোটো খং উঠি আছিল তাৰপিছতে আৰু কৈছে যে ৰোল খাই আছে ভূপেন হাজৰিকা তে আমি ভয়ে ভয়ে তেওঁৰ ওচৰলৈ গৈছোঁ গৈ পেলাই কৈছোঁ যে ভূপেন দা কি হ'ল নিয়েছে কি হলো কৈছে এই যে রেকর্ডিং হবে তো HMV-তে কেন হবে না নিশ্চয় হবে না আপনি তো খেপে আছেন না চলে গেল খং উঠি আছিল গ'ল কথা তাৎক্ষণিক আৰু সেইটো তাৎক্ষণিক মানে মানুহটো যে ধৰি নাথাকে গুৱাহাটী বিশ্ববিদ্যালয়ত এবাৰ গীত গাবলৈ আহিছিল তেতিয়া সত্যবোধ কলিতা মই যেতিয়া কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি আছিলোঁ তেওঁ মোৰ জেনেৰেল ছেক্ৰেটাৰী আছিল ছাত্ৰ সন্থাৰ কালত পিছত তেওঁ ইউনিভাৰ্চিটিৰ জেনেৰেল ছেক্ৰেটাৰী হ'ল তেতিয়া আমি ইউনিভাৰ্চিটি এৰি আহিছোঁ তেতিয়া মানে ভূপেন হাজৰিকা গীত গাবলৈ আহিছে দেই গীত গাবলৈ আহোঁতে তেওঁৰে দুজন মেম্বাৰে মানে বিচাৰিছে যে ভূপেন হাজৰিকাক মানে গামোচা পিন্ধাব মনত ভাবি আছে কিন্তু ইহঁতক মানে গামোচা পিন্ধাবলৈ নিদিলে কোনোবা বেলেগ ছোৱালী দুজনীক দিলে ইহঁতে মানে খং উঠি আছে খংটোতো তাত ফাংচনত প্ৰকাশ কৰিব গ'লে ৰাইজৰ পিটন খাব ভূপেন হাজৰিকাই গীত গাই পেলাই আহিলে আপোনাৰ এই ইউনিভাৰ্চিটি গেষ্ট হাউচলৈ আহি পেলাই এনেকৈ বহিছে বহুতে আপোনাৰ মানে ইহঁতক সুধিছে ইহঁতক মানে চোৱা চিতাৰ দায়িত্ব দিছিল সিহঁতে ক'লে যে এই বাপু তোমালে মোৰ গান শুনিছা ভূপেন দা শুনিছোঁ বুলি কৈছে ইফালে মনৰ ভিতৰত এই গামচা পিন্ধাব নোৱাৰা জ্বালাটো আছে সিহঁতৰ হ্যাঁ যে কেনেকুৱা হৈছে খুব বেয়া গাইছে আপুনি বুলি কৈছে ভূপেন হাজৰিকা বোলে একদম খঙতে
কেতনা মস্তান কেতনা গুণ্ডা দেখিলোঁ মই চাৰা পৃথিৱীত হা কত সাপ দেখিলোঁ এনেকে মণি দেখুৱাই দিম ফেট নামি যাব বুলি কৈছে তেওঁ ধুনীয়াকৈ কয় নহয় খঙতে ভাত চাত নোখোৱাকৈ গুচি গ'ল নিজৰ পাৰলৈ হাহাকাৰ ইউনিভাৰ্চিটিত মই নাম ল'ব খোজা নাই সিহঁতে মানে সেইটোৱে বিচাৰিছিলে আচ্ছা তাৰপিছতে সত্যব্ৰত কলিতাই মোক ফোন কৰিলে মই ক'ৰবাত এমত পেপাৰৰ কোনোবা এডিটৰক কৈ দিলোঁ নিউজ ওলাইছে বেয়াকৈ তো নেক্সট ডে ইউনিভাৰ্চিটি পৰিয়ালৰ তেতিয়া ডক্টৰ প্ৰবীণ দাস আছিল মানে ডাইৰেক্টৰ ষ্টুডেণ্ট ৱেলফেয়াৰ ছাত্ৰ কল্যাণ পৰিষদৰ তেওঁ আছিলে আপোনাৰ মানে সঞ্চালক তেওঁ মানে বীৰেন দত্ত ছাৰ তেওঁ এইবিলাক ফকলৰিষ্ট আছিল দেই লোক সংস্কৃতিৰ গৱেষক আছিল ডক্টৰ প্ৰবীণ দাস বহুত মূল্যৱান প্ৰবন্ধ লিখি থৈ গৈছে তেওঁলোক মানে ভূপেন হাজৰিকাৰ ঘৰলৈ আহিলে আহি ক্ষমা খুজিবলৈ ভূপেন হাজৰিকাই কৈছে কালি ৰাতিয়ে গ'ল এইটো আৰু মই ধৰি থকা নাই নহয় মানে কিমান উদাৰ হ'ব লাগিব সেইকাৰণে মই সদায় ভূপেন হাজৰিকাৰ বিষয়ে যেতিয়া বক্তব্য ৰাখোঁ তেতিয়া মই এটা কথা কওঁ যে ভূপেন হাজৰিকা অকল প্ৰতিভাৰ বলত বিখ্যাত হোৱা নাই প্ৰতিভাৰ লগত তেখেতৰ উদাৰতা আছে কাৰণে বিখ্যাত সব মানুহ কিন্তু উদাৰ হ'ব নোৱাৰে দেই প্ৰতিষ্ঠা যেতিয়া সমাজত পায় আপুনি যি লাইনতে হওক তেতিয়া মানুহৰ এটা ইগ' মানে জন্ম পায় অহংভাৱ এটা সেইটো কিন্তু তেওঁৰ নাছিলে চিনি নাপালেও আপোনাক ধৰক চিনি নাপায় ৰাজদীপ বাইলুং বৰুৱা এনেই এয়াই ৰমেশ কি খবৰ ভালনে এই দাদা মোৰ নামটো ৰমেশ নহয় হে তোমাৰ নিচিনা মোক এটা ৰমেশ পাইছিলোঁ এনেকৈ কৈ দিয়ে গতিকে সেইবিলাক তেওঁৰ এটা স্পৰ্টিং এটা আছিলে আৰু মানুহক পটককৈ আপোন কৰি ল'ব পাৰিছিল সেইকাৰণে আপোনাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যে গীতবিলাক গাইছিল তেখেতে সেইকাৰণে আপোন কৰি ল'ব পাৰিছিল সেইটো সকলোৱে নোৱাৰে দেই অৰুণাচল প্ৰদেশে কওক অৰুণাচল প্ৰদেশক লৈ এতিয়া 6টা গীত লিখিছে 6টা মেঘালয়ক লৈতো কিমান লিখিছে আপোনালোকে জানে শ্বিলঙৰে মনালিছা লিংডো হা হে ধলে দগৰে সাংঘাতিক চৰাতি বাহিৰ কথা লিখিছে নহয় আমাৰ মানে সৰল গছ আমাৰ আহত গছ একে মানে কেনেকৈ ৰিজনিটো কি সাংঘাতিক দিছে আপোনাৰ হা মই আগতেও কৈছোঁ এই মানে বক্তব্যত যে মানে আমিয়ে গম পোৱা নাছিলোঁ যে শুৱালকুছিত যে খাচী তিৰোতাবিলাকে জেইম চেংখন বনাই নিয়ে তাত লিখিছে যে জেইম চেং খনি শুৱালকুছিয়া মানে কিমান দূৰলৈকে চায় আপোনাৰ আজি এইদিনাখন টিভিত দেখিলোঁ আপোনালোকৰ তাতো মিজোৰামলৈ মানে ৰেল গৈছে দেই কিমান ধুনীয়া জেগা এটা মিজোৰাম তেওঁতো মেঘালয়লৈ লিখিছে অৰুণাচলক লৈ লিখিছে নাগালেণ্ডক লৈ পেলাই লিখিছে মিজোৰামক লৈ পেলাই যিটো লিখিছে তেওঁ অপূৰ্ব বহুত দীঘল মই এক লাইন মাতি মিজোৰাম তেওঁ আপোনাৰ এইটো মানে এই গোটেই তেওঁ যলৈকে যায় মানে তাতে মানে সেই ঠাইৰ সভ্যতা সংস্কৃতি এই সময়তে মনত পৰি পেলাই মই কওঁ যে আমাৰ প্ৰত্যেক জেগাৰে এটা শিৱসাগৰৰ কিমান সাংঘাতিক ঐতিহ্য আছে পৰম্পৰা আছে কৃষ্টি আছে শিৱসাগৰত যেতিয়া সাহিত্য সভা হৈছে সেই সাহিত্য সভাত তেওঁ মানে গীতটো লিখিছে ৰংপুৰ হ'ল তোমাৰে নাম হওক আনন্দ তোমাৰ ডিফুত সেই সময়ত ভূপেন হাজৰিকাক সাহিত্য সভাই আঁতৰাই পঠিয়াইছিল কাৰণ আপোনাৰ তেতিয়া আমি মানে স্কুলত পঢ়ি আছোঁ অভয়পুৰীত সাহিত্য সভা হৈছে সৈয়দ আব্দুল মালিক তাৰ প্ৰেচিডেণ্ট সাহিত্য সভাৰ সভাপতি আছিলে তেতিয়া তেওঁ সেই মঞ্চত থকা গাৰুবিলাক দাঙি দাঙি দিছিল এই সাহিত্য সভাত এইবিলাক গাৰু কেলেই লাগে গোলাৰ নিচিনা মাৰোৱাৰীবিলাকৰ গোলাত থাকে বুলি কৈছিল সাহিত্যিকসকল উন্নাসী ক'ব নালাগে সাহিত্যিকসকল মাটিলৈ নামি আহক মাটি যেতিকে জ্যোতিপ্ৰসাদে কৈছিল যে সাম্যমৈত্ৰীৰ ময়ে ৰণোৱা চাহ বাগিচাৰ পৰা ময়েই বনোৱা তেওঁ চাহ বাগিচা ৰণোৱা বুলি মালিক বুলি কোৱা নাই বনোৱা বুলি কৈছিল আৰু তেওঁ ৰঙা কাৰ্পেটৰ পৰা ঘাঁহনিলৈ নামি আহিছিল সেইকাৰণে তাৰ পাছত ভূপেন হাজৰিকাক আঁতৰাই ৰাখিছিল কিন্তু ডিফুত যেতিয়া সাহিত্য সভা হ'ল তেওঁক লগা হ'ল আৰু গোটেই সেই কাৰ্বি সংস্কৃতিটো ডিফু হ'ল তোমাৰে নাম হওক আনন্দ তোমাৰ টিহুত গৈছে আপোনাৰ ডিৰ পৰা কেনেকৈ টি হৈছে হা আপুনি দিহিং দিবং দিক্ৰং দিচাং দি মানে পানী এইটো আপুনি জানেই ভালকৈ সেইটো মানে টিহু নামটো কেনেকৈ হ'ল বা গোটেই আশে পাশে সেই নামনি অসমৰ গোটেই বাস্কা টিহু মচলপুৰ এই গোটেই এটা বুৰঞ্জী এটা গীতত সুমুৱাই দিছে হা তাৰপিছত তেখেতে সাহিত্য সভাত মঙলদৈত গ'ল এই দৈমানেও পানী হা সেই মঙলদৈ অঞ্চলৰ মঙলদৈটো কিমান কৃষ্টি সংস্কৃতিত কিমান আগবঢ়া আপোনাৰ গোটেই দৰঙী কৃষ্টিৰ এটা নতুন মাত্ৰা আছে হা সেই দৰঙী কৃষ্টিবিলাক তেওঁ মঙলদৈ হওক তোমাৰে নাম হওক আনন্দ তোমাৰ 4টা গীত লিখিছে তেওঁ দেই
হিলছক লৈ যেনেকৈ লিখিছে আমাৰ অসমৰ বিভিন্ন ঠাইক লৈ তাৰ পিছত তেনেকুৱা জাতিক সমৃদ্ধশালী কৰিব পৰা গীত এতিয়ালৈকে সৃষ্টি হোৱা নাই সেইকাৰণে তেওঁ মানুহৰ হৃদয় চুই গৈছিল বা হিলৰ এগৰাকী ভৱিষ্যত দ্ৰষ্টাও আছে দ্ৰষ্টাটো হয়েই আৰু তাত কোনো গীতৰ মাজেৰে এতিয়াও আমি হা হুমুনিয়া কাৰি ফুৰো যে তেখেতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই কৈ গৈছিল গীতৰ মাজেৰে আমি অসমীয়া নহওঁ দুখীয়া এইবোৰ কথা যে আমাৰ ফলি আহিছে নহয় এতিয়া প্ৰত্যেকটো কথা ফলি আহিছে মই মাজতে এটা প্ৰবন্ধত লিখিছো দেই কথা প্ৰসংগত কৈছো এই যে তেওঁ অস্পৃশ্যতাৰ বিৰুদ্ধে লিখিছিল যুৱতী অনামিকা গোস্বামী আৰু যুৱক প্ৰশান্ত দাসে বিয়াত হেনো কিছু বাধা পালে এয়া জনাৰ যুগ আণৱিক যুগ জেদ যুগ এয়া সীমাৰ পৰিধি ভাঙাৰ যুগ মানে এই 20 শতিকাত যদি আমি সংকীৰ্ণতাবাদী চিন্তাৰে আগবাঢ়ো তেতিয়া আমি মিটিঙত লেকচাৰ মাৰি থাকিব পাৰিম মানৱতা সমন্বয়ৰ কথা কিন্তু লেকচাৰ মাৰা আৰু প্ৰেক্টিচ কৰাৰ মাজত ডিফাৰেঞ্চ আছে তাত কিন্তু তেওঁ এটা কৈছিল যে এয়া জনাৰ যুগ আণৱিক যুগ জেদ যুগ সীমাৰ পৰিধি ভাঙাৰ যুগ মানে ভূপেন হাজৰিকাই তেতিয়া বোধহয় মই নাজানো অনুভৱ কৰিছিল যে এই যে গুগল এতিয়া গুগলেতো সীমাৰ পৰিধি ভাঙি দিছে নহয় আপুনি গুগল মাৰি ৰাস্তা উলিয়াই লওক তেওঁ তেতিয়াই চাগে এই জেদ যুগ এইটো আণৱিক যুগ আণৱিক শক্তিহে আপোনাৰ এলবাৰ্ট আইনষ্টাইনে আণৱিক শক্তিহে উলিয়াইছিল কিন্তু অপেন হেইমাৰে আণৱিক বোমা উলিয়াইছিল গতিকে আণৱিক শক্তিটো জানে মানুহৰ তেওঁ কৈছে দানৱৰ পৰা আনি মানৱৰ সেৱাত লগোৱাৰ যুগ চাব দেই সেই গুগলে যে সীমাটো ভাঙি দিছে সেই কথাটো তেতিয়া তেওঁ এটা ইংগিত এটা দি গৈছিল মই যদি ভুল হোৱা নাই ঠিক মই আহিম মই এটা বিৰতি লওঁ বিৰতিৰ পাছত আমি মিজোৰাম সন্দৰ্ভত তেখেতে লিখা গীতটিৰ কিয় অংশ আমি নিশ্চয় শুনিম এটা বিৰতি লৈ লৈছো সমূহ বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা সন্দৰ্ভত আমি কিছু কথা পতাৰ প্ৰয়াস কৰিছোঁ কাৰণ এটা ঘণ্টাত সুধাকণ্ঠক সামৰি লোৱাটো সম্ভৱেই নহয় এইটো একেবাৰে অসম্ভৱ কথা আমি হাতী মাৰি ভুৰুকাত ভৰাবলৈ যত্নহে মাথো কৰিছোঁ আৰু এনেধৰণৰ বহু অনুষ্ঠান এইকেইটা দিনত আমি আপোনালোকৰ সন্মুখলৈ লৈ অহাৰ প্ৰয়াস কৰিম য'ত সুধাকণ্ঠক আমি সুঁৱৰিব পাৰোঁ য'ত সুধাকণ্ঠক আমি অনুভৱ কৰিব পাৰোঁ য'ত সুধাকণ্ঠক আমি বুজিব পাৰোঁ আৰু তেওঁ গীতৰ মাজেৰে কথাৰ মাজেৰে যি বাট দেখুৱাইছিল অসমীয়াই সেই বাট যাতে আমি বুলিব পাৰোঁ এয়াই আমাৰ মূল উদ্দেশ্য অসম সাহিত্য সভাৰো সভাপতিৰ পদ অলংকৃত কৰিছিল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই উত্তৰ পূৰ্বাঞ্চল বা সাতভনী এই সাতভনী সন্দৰ্ভতো বহু গীত মাত তেখেতে ৰচনা কৰি গৈছিল আৰু মিজোৰাম সন্দৰ্ভত আমি কথা যিহেতু পাতিছিলোঁ যে নাগালেণ্ডৰ কথা পাতিলোঁ অৰুণাচলৰ কথা পাতিলোঁ অসম সন্দৰ্ভততো ক'বই নালাগে আৰু আমি এইবাৰ মিজোৰাম সন্দৰ্ভত যিটো গীত লিখিছিল অকণমান এই মই আপুনি যিটো ক'লে যে সাতভনী এই যেতিয়া মানে অলপ মানে সংযুক্ত মুক্তি বাহিনীৰ এটা পৰিৱেশ চলি আছিল অসমত তেতিয়া বোকাখাটৰ মই চিনি পাওঁ ল'ৰাকেইজনক বুবুল ডেকা বুলি ঢুকালে তেখেত নৱ উদিত সংঘই স্বদেশ বুলি কেছেট এটা উলিয়াইছিল আৰু আপুনি কোৱা বাক্যকেইটা গোটেই মানে সাতভনীৰ কেনে কি এই তাত ভূপেন হাজৰিকাই সেই গীতটো গাইছে কিন্তু লিখিছিলে বেলেগে তেখেতৰ কণ্ঠত সেইটো উদ্ভাসিত হৈছিল যিয়ে নহওক তেওঁ মিজোৰামৰ সম্পৰ্কে যিটো মানে গীত লিখিছিল তাত মানে তেওঁ মানে মিজো ভাষা ব্যৱহাৰ কৰিছে দেই মিজো ভাষা তাৰমানে কিমান ৰিচাৰ্চ কৰিব লাগিব কাহ মঙাই চে মিজোৰাম তোমাক ভাল পাওঁ মিজোৰাম খত খত চেইৰ চন্দলৈ গীটাৰৰ সুৰে বয় কলদাই নৈ সুউচ্চ ফাংপৈ নীলা পাহাৰে মৌন ভাষাৰে কিবা হুংকাৰে চাব দেই মৌন ভাষাৰে এই আগতে এই বৃষ্টি কথা ছবিত মই আগতে কৈছো যে মৌন কলাহল বুলি লিখিছে ভাষা মৌন হ'ব পাৰে নেকি কিন্তু ভূপেন হাজৰিকাই কিয় লিখিছে নাই সেই যে পাহাৰবিলাক যে স্থিৰ হৈ চাৰিওফালে আছে শান্ত হৈ সেই মৌনতাৰ মাজত সেই মৌনতাক লৈ পেলাই তেখেতে লিখিছে যে মৌন ভাষাৰে কিবা হুংকাৰে কাৰণ তাৰ সংগ্ৰামী সত্তা এটা মিজোৰামত আছে আৰু হয় লিখিছে শিখৰৰ জুম খেতি এৰি এৰি থৈ সংগ্ৰামী মানুহে থমকি ৰৈ হাঁহি হাঁহি আমাক দিলে বিদায় হাত বাউলি কয় সবাই শিবাই কি এই দৃশ্য নয়নাভিৰাম
ই সংগ্ৰামী দেশ যাৰ নাম মিজোৰাম কাহ মঙাইছে মিজোৰাম সেউজীয়া মনৰ মাদকতা লৈ এজনী গাভৰুৱে লহপহকৈ আমাক হাঁহি মাৰি আদৰিলে তাইৰ হাতে বোৱা গোৱান মেখেলাতে ৰঙা নীলা আশা ভৰা ফুল ফুলিলে তাইৰ বক্ষ কৰছে চোলাতে শুকুলা মেঘে কিবা ফুল বাচিলে তাইৰ ফুলৰ অলংকাৰ ফুল বাচিলে তাইৰ ফুলৰ অলংকাৰ হালে জালে পাংকা পাৰ নাচনৰ তালে তালে মানে এই শব্দবিলাক যেনেকে এই যে বজালি যে পেপাতি এগে মেখেলাতে এডাৰ খানিলি তেওঁ মানে মিচিং শব্দবিলাক যেনেকে আনিছে মই কহিমাৰে আধুনিকা ডালিমিত তেনেকে আনিছে তেনেকে মিজোৰামত আনিছে এই চিন্তাবিলাক সকলোৱে কৰিব নোৱাৰে আপোনাৰ প্ৰত্যেকটো তেওঁ গীত যিটো লিখিছে আপোনাৰ অটো ৰিক্সাক লৈয়ে হওক অসম আমাৰ ৰূপহীক লৈয়ে হওক তাৰপিছতে আপোনাৰ সেই মোৰ ধৰিত্ৰীয়াই মাটিক লৈ পেলাই কৃষকক লৈ পেলাই হওক বা আধ্যাত্মিকতাৰে এই যে আমাৰ মৃত্যু আৰু জন্ম এইটো লৈ পেলাই এই অপৰূপা চিনেমাত এটা গীত লিখিছে মান্না দেলত ভাটিয়ালিৰ আগত অ সিপাৰৰ বান্ধ ইপাৰ পালে ইপাৰ লাগে অনন্ত পিয়াস ইপাৰ সিপাৰ অহা যোৱা চক্ৰ অভিলাষ মানে প্ৰত্যেকটো বস্তু তেখেতে মানে অতি মননশীলতাৰে আৰু গভীৰভাৱে অধ্যয়ন কৰি পেলাই আমাক সমৃদ্ধ কৰিছে সেইটোৱে আৰু তেখেতে মূল কথাটো হ'ল আজিও আপুনি কাৰোবাক একেবাৰে আপোনাক মই ক'লোঁ যে গান গাব নজনা মানুহ এজনো গীতৰ পৰিভাষা বুজি নোপোৱা মানুহ এজনেও যেতিয়াই আপুনি কেতিয়াবা এনেই কৈ যদি চায় যে আমি এটা অনুষ্ঠান আজি কৰিছোঁ যে আপুনি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এটি গীত গুণগুণাওক পোনচাতে মানুহজনে বেলেগ গীত বাছি লওক বা নলওক এটি গীত মানুহে মানুহৰ বাবে যদি শুনো মানে আপুনি য'তেই যাওক আৰু আপুনি চাব যিমানবোৰ অনুষ্ঠান আমি উদযাপন হোৱা দেখোঁ পালন কৰা দেখোঁ সুধাকণ্ঠক লৈ শেষত এই গীতটি থাকিবই আৰু এই গীতটি তেখেতে মানে এই গীতটোৰে আচলতে এটা মানৱতাৰ কথা কৈ গৈছে মানুহৰ জয়গান গাই গৈছে মানুহ কেতিয়াও দানৱ নহয় বুলি কৈ গৈছে গতিকে তেওঁৰ গীতৰ পৰিভাষাৰ মাজেৰে যি বুজাব লাগে আমাক উদাৰ হ'বলৈ আমাক জ্ঞানেৰে সমৃদ্ধ হ'বলৈ মানুহৰ বন্দনা কৰিবলৈ তেখেতে শিকাই থৈ গৈছে মই শেষত আপোনাক আৰু এটা প্ৰসংগত আপোনাক দুটা কথা মই সুধিব খুজিছোঁ সামৰিব লাগিব অনুষ্ঠান সেয়া হ'ল মহামিলনৰ তীৰ্থ বুলি তেখেতে যিহেতু কৈছে এই মহাবাহু ব্ৰহ্মপুত্ৰক যেতিয়া তেক লৈ গীত ৰচনা কৰিছিল মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ গতিকে এই মহামিলনৰ তীৰ্থভূমিত আজি অসূয়া অপ্ৰীতি আমি দেখোঁ আমি সমন্বয়ৰ লাহে লাহে দেখিছোঁ সমন্বয়ৰো অভাৱ হৈছে সংহতিৰো অভাৱ হৈছে যিটো মই আদিতে কৈছিলোঁ গতিকে তেখেতে গীতৰ মাজেৰে কিন্তু আমাক বুজাই থৈ গৈছে যে আমি এনেদৰে থাকিলে নহ'ব আমি থাকিবলৈ হ'লে ঐক্য সংহতি ভাতৃত্ববোধ মৰম আৰু এই এনাজৰীৰ মাজত বান্ধ খাই থাকিব লাগিব কিন্তু এতিয়াৰ যিটো পৰিস্থিতি পৰিৱেশ দেখিছোঁ তেখেতে সাৱধানবাণীও শুনাই থৈ গৈছিলে অথচ আমাক কেনেকৈ থাকিব লাগিব সেই কথাখিনিও বুজাই থৈ গৈছিলে মই তেখেতৰ গীতৰ মাজত সন্নিবিষ্ট হৈ থকা বিষয়বোৰৰ সন্দৰ্ভত শেষত আপোনাৰ পৰা কিছু কথা জানিব আপুনি যিটো কৈছে সেইটো মানে সাংঘাতিক কথা কৈছে তেতিয়া এই যে আমি অলপ আগতে আলোচনা কৰিছিলোঁ যে আমি অসমীয়া নহওঁ দুখীয়া তাৰ এটা বাক্য আছে নহয় বহুতবাৰ আমি এইটো ৰিপিট কৰিছোঁ নানা জাতি উপজাতি ৰহণীয়া কৃষ্টি আঁকোৱালি লৈ হৈছিল সৃষ্টি এই মোৰ অসম দেশ বিভেদ পৰিহৰি নিজ হাতে শ্ৰম কৰি দেশক নগৰিলে এই দেশ হ'ব নিশেষ চাব সমন্বয়ৰ কথাটো কৈছে তেওঁ কৰ্ম সংস্কৃতিৰ কথাটোও কৈছে বিভেদটো আমি নাইকিয়া কৰিব লাগিব আৰু নিজ হাতে যদি কৰ্ম নকৰোঁ এই দেশ নিশেষ হৈ যাব আপোনাৰ কাম কৰিব লাগিব আৰু তেখেতে নিজেও কাম কৰি গৈছে আৰু সেইকাৰণে তেওঁ এই সমন্বয় তেওঁ কৈছে আপুনি যিটো মানৱতাৰ কথা কৈছিল যে মানৱতা মোৰ প্ৰিয় বিষয় ভাবিলেও সুখ আনন্দ হয় ওৰেতো জীৱন গাই মানুহৰ গান মানুহক দিম সন্মান মানুহক সেইকাৰণে মোৰ গীতৰ হেজাৰ শ্ৰোতা বুলি কৈছিল হয়নে নাই এই মানুহে ভূপেন হাজৰিকাৰ গান গাই থাকিলে কোনোবাই যদি চিঞৰ বাখৰো কৰে তাৰ ইমান ধুনীয়াকৈ প্ৰত্যুত্তৰ দিয়ে তেখেতে হা আৰু সেইকাৰণে সেই মানুহবিলাকক কিন্তু তেওঁ গালি পৰা নাই অলংকাৰ বুলি কৈছে কাৰণ তেওঁক শ্ৰোতাবিলাকেহে মহিয়ান বনাইছে এই লাখ লাখ মানুহে বেংগলতে হওক বাংলাদেশতে হওক অসমতে হওক য'তেই তেওঁ গাবলৈ গৈছে তেওঁক মানুহে হেৰি কৰিছে আৰু সেইকাৰণে তেওঁ এই বিভিন্ন জাতি জনগোষ্ঠীৰ যিবোৰ মানুহ
প্ৰত্যেকৰে সুৰবিলাক তেখেতে তুলি তুলি আনিছিল মই আপোনাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত এখন ৰেকৰ্ডিং কৰিছিলোঁ মই এটা ফ্লেট টেপ এটাত মানে লোকসংগীত গণসংযোগৰ মাধ্যম বুলি এটা অনুষ্ঠান ভূপেন হাজৰিকাই নিজে পৰিচালনা কৰিছিল তাত আপোনাৰ ৰামেশ্বৰ পাঠক আমাৰ কামৰূপী লোকগীতৰ টোকাৰী গীতৰ মানুহ এজন আছিলে তেখেতক আনিছে উজনি অসমৰ পৰা গোৱালপাৰ লোকগীতৰ প্ৰতিমা পাণ্ডে বৰুৱা পাণ্ডে প্ৰত্যেককে আপোনাৰ তেওঁ মানে গান গোৱাইছে আনকি সেই ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত হোৱা সেই সভাখনত পুষ্পলতা দাস আছিলে দেই অমিয় দাসৰ লোকনায়ক অমিয় দাসৰ পৰিবাৰ তেখেতে মাজতে উঠি পেলাই ক'লে এটা বাক্য যে কেন আই স্পীক ইন ইংলিছ এনেকৈ কৈছিল ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত মই প্ৰেজেণ্ট আছোঁ তেতিয়া ভূপেন হাজৰিকাই মানে হাঁহি পেলাই কৈছে তেওঁ অলপমান কয় নহয় ধুনীয়াকৈ যে আমি ইয়াত যিমান মানুহ আছোঁ চবেতো ইংৰাজী বুজি পাওঁ নে কি এনেকৈ কৈছে যি নহওক সেইটো এটা বেলেগ মই প্ৰসংগ হেৰিত কৈছোঁ মানে সাংঘাতিক তেওঁ মানে মাতৃভাষাৰ প্ৰতি বৰ শ্ৰদ্ধা আছিলতো চিন্তাৰ বাহন মোৰ মাতৃভাষা অস্ত্ৰ নহয় ক্ষমতাৰ মুখামিধা নীতিবিদ আওপাকে নুবুজাবি মানে নাই তোৰ বক্তৃতাৰ মাতৃভাষা আপোনাৰ চিন্তাবিলাক প্ৰকাশ কৰোঁ মাতৃভাষাতহে কিমান না চিন্তাৰ বাহন মোৰ মাতৃভাষা সেইটো কথা কৈছে ভাষাৰ সাহিত্যতো গীতি সাহিত্য চহকী কৰি গৈছে এই প্লাছ আপোনাৰ বড়ো ৰাভা মিচিং কাৰ্বি যিমান আমাৰ আছে সকলোৰে পৰা তেওঁ সমল বুটুলি পেলাই এই ব্ৰহ্মপুত্ৰ যেনেকৈ সাগৰলৈ বৈ গৈছে আপোনাৰ হা মহাবাহু ব্ৰহ্মপুত্ৰ সেই কামটো তেখেতে কৰি পেলাই জাতিটো সমৃদ্ধ কৰি থৈ গৈছিল আৰু সেইকাৰণে আজিও তেওঁৰ গীতবিলাক প্ৰাসংগিক হৈ আছে আৰু মই আপোনাক আৰম্ভণিতে কোৱাৰ পিছত 1000 বছৰ পিছত যদি এই গীতবিলাক বিচাৰি পায় তেতিয়াহ'লে অসমীয়া জাতি কি আছিল মানুহে তাক অনুধাৱন কৰিবলৈ সক্ষম হ'ব মই আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি যিটো প্ৰয়াসেৰে আজিৰ অনুষ্ঠানটোৰ আয়োজন কৰিছিলোঁ আৰু সমল ব্যক্তি হিচাপে যিহেতু ঋষিকেশ গোস্বামী ডাঙৰীয়াক আমন্ত্ৰণ জনাইছিলোঁ সুধাকণ্ঠ সন্দৰ্ভত কিছু বন্দন কিছু গুণানুকীৰ্তন কিছু বৰ্ণনা ক'ৰবাত যদি ভুল ত্ৰুটি হৈছে সেইখিনি নিজ গুণে আপোনালোকক ক্ষমা কৰিবলৈ আমি আহ্বান জনাই আজিৰ পৰ্যবেক্ষণৰ পৰা বিদায় লৈছোঁ ধন্যবাদ